ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু নমো ভগৱতে বাসুদেৱায় জন্মনস্যায়তুমন্নয়দিতরতে চট্টে সবিজ্ঞাসরৎ তেনে ব্রহ্মা হৃদয়াদিকময়ে মুহ্যন্তে যচ্ছুরায় তেজোবর্মৃডং যথা বিনিময়ো যত্রুটি চক্রমি চ ধন্যাস্যেনা সদনিরষ্টকহকং সত্যং পরম ধীমহি ধর্মপরিজিতা কর্তব্য বস্তু পরমো নিমৎস্য শরণং সতং বেদং বাস্তবমত্র বস্তু শিবদং তাপত্রয়োমূলনম শ্রীমদ্ভাগবতে মহামুনি কীটে কিংবা পররিশ্বরঃ চৈদ্রহৃদি অবরুদ্ধতে যত্তে কীটিভি শুশুভি তৎক্ষণা নিগমাকল্পতরো গলিতং ফলং চোকামুখাগ্মি তদ্রব সংযুতম পিয়ত ভাগবতং রসমলয়ং মুহুর্মুহু রসিকা ভুবি ভাবুকা। নলবাৰী গাঁৱৰ নামঘৰত ধাৰাবাহিকভাৱে আমি আগবঢ়াই অহা ভাগৱত পাঠ আৰু পৰ্যালোচনাৰ এই অনুষ্ঠান ভাগত আজি উপবিষ্ট হোৱা সমস্ত কৃপালু গুৰুমূৰ্তি বাপ বান্ধৱ ভকত বৈষ্ণৱ আই শিশু তথা সেৱকী আমি সমস্তজনৰ চৰণত আমি সেৱা জনাই ভাগৱতৰ দ্বিতীয় স্কন্ধৰ দ্বিতীয় অধ্যায়ৰ সৃষ্টি বৰ্ণনাৰ আজি আমি পাঠভাগ আৰম্ভ কৰিবলৈ লৈছোঁ। কালি পদত আছিলে নহয় জানো অকণমান হেৰি বিভূতি হ'ল ইয়াৰ পৰা বিৰাট বিভূতি এই ফুকনি গলদে ৰাজা শুনা মহাশয় অ তুমি জীৱা মাহতপু চিলায়ৰ্থ আৰু পূৰ্ব কথাই কহিব তোমাক ই ব্ৰহ্মা নাৰদৰ যিটো সংবাদ পক্ষা ভাগৱত শাস্ত্ৰ ভাগত গুৰুজনক শিষ্যই যি প্ৰশ্ন সুধিছে সেই প্ৰশ্নৰ উত্তৰ দিওঁতে তেওঁলোক সেই উত্তৰ ক'ৰ পৰা পাইছে তাৰ উৎস পৰ্যন্ত কোনো খুঁত নথকাকে অতি নিখুঁতভাৱে পৰিপূৰ্ণভাৱে আগবঢ়ায়। যিহেতু ভাগৱত বৈকুণ্ঠৰ শাস্ত্ৰ, এই শাস্ত্ৰৰ প্ৰতিটো কথাই এক সত্যৰ আধাৰত প্ৰতিষ্ঠিত। এতিয়া সুখদেৱ ভগৱানক পাণ্ডৱৰ নাতি পৰীক্ষিতে প্ৰশ্ন কৰিছিল যে এই সৃষ্টিখন কোনে নিৰ্মাণ কৰিলে, এই সৃষ্টিখন কোনে স্বজন কৰিলে, পালন কৰিলে, আৰু এই সৃষ্টিখন অন্তিমত কোনে সংহাৰ কৰে। তেতিয়া গুৰু ভগৱান সুখে কৈছে যে তোমাক মই
এই সৃষ্টিখনৰ বিষয়ে তুমি মোক যি প্ৰশ্ন সুধিছা মই তোমাক কম, কিন্তু মই তোমাক তাৰ আগতে ব্ৰহ্মা আৰু নাৰদৰ এটি বৰ ৰহস্যপূৰ্ণ সংবাদ আছে। সেই সংবাদটিৰ বিষয়ে মই তোমাক এতিয়া জনাই লম। ভাগৱতৰ প্ৰথম স্কন্ধত উৎসৌনক সংবাদ, ভাগৱতৰ প্ৰথম স্কন্ধত ব্যাস নাৰদ সংবাদ, ভাগৱতৰ প্ৰথম স্কন্ধত পৰীক্ষিত সুখ সংবাদৰ আৰম্ভ ঠিক হোৱা নাই এনেকুৱা। ভাগৱতৰ দ্বিতীয় স্কন্ধত আৰম্ভ হ'ল পৰীক্ষিত সুখ সংবাদ, আৰু ভাগৱতৰ দ্বিতীয় স্কন্ধত এতিয়া আকৌ আৰম্ভ হ'ব ব্ৰহ্মা নাৰদ সংবাদ। এই ব্ৰহ্মা নাৰদ সংবাদৰ বিষয়ে এতিয়া কোনে ক'ব? পৰীক্ষিতৰ গুৰু ভগৱান শুকদেৱ মহাৰাজে। এই একদিনা প্ৰজাপতি চিত্ত থিৰ কৰি এ শুদ্ধ থানে বসি যম এ নিয়মক ধৰি এ প্ৰজাৰ কুশল চিন্তি এ কৰি যজ্ঞ ছয় এ কৃষ্ণৰ চৰণ চিন্তি হে আশা কৃপাময়। এ পাছে কৃষ্ণদেৱৰ সেৱক মনোৰম এই ব্ৰহ্মাৰ পুত্ৰৰ মাজে এই আতি নিৰূপম এ জানিবাক মহামুনি এ কৃষ্ণৰ মায়াক এই সেৱা কৰি সন্তোষক ৰাইলা বিধতা অতুষ্ট ভৈল পিতামহ ও দেখি মুনিৰাজ ও সেহি বেলা তান্ত পুচি লন্ত এহি কাজ এ জগতৰ কৃপা কৰি হে পৰম মহন্ত এ কৰ জোৰে বিধাতাৰ সেয়াকে বিনাৱন্ত। সৃষ্টিকৰ্তাই যজ্ঞ আদি সম্পাদন কৰে এই জগতৰ কুশল মংগলৰ কাৰণে। সৰ্বদা তেওঁ ভগৱন্ত কৃষ্ণক ধ্যান আৰু স্তুতি উপাসনা কৰি থাকে। এদিন দেৱঋষি নাৰদ হৰিৰ মায়াৰ শক্তিটোনো কেনেকুৱা এই বিষয়ে তেওঁ পিতৃ গুৰু ব্ৰহ্মাদেৱক সুধিবলৈ বুলি তেওঁ যাত্ৰা আৰম্ভ কৰিলে। আৰু যেতিয়া ব্ৰহ্মাৱৰ্তত ব্ৰহ্মাৰ ৰাজ্যত গৃহত তেওঁৰ এই পুত্ৰ দেৱঋষি নাৰদে হাতত দিব্য বীণালৈ ৰামকৃষ্ণ হৰি নামৰ ধ্বনিৰে নৃত্যৰত হৈ পিতৃগুৰুক গৈ প্ৰণাম কৰিলে, সেৱা কৰিলে। আৰু পিতৃয়ে আনন্দতে, যদিও নাৰদ তেওঁৰ পুত্ৰ, এজন ভকতক, এজন বৈষ্ণৱক যিদৰে এজন পৰম ভকতে আচাৰ ব্যৱহাৰ কৰে, যদিও নাৰদ তেওঁৰ পুত্ৰ, তথাপিতো আচৰণ আৰু ব্যৱহাৰত নাৰদক সৃষ্টিকৰ্তা ব্ৰহ্মাই এজন ঈশ্বৰৰ দৰে ব্যৱহাৰ কৰিছে। আমি ভাগৱত শাস্ত্ৰৰ পৰা আচৰণবিলাক শিকিব লাগিব, নহ'লে সতী সন্তানে পিতৃ মাতৃক বেয়াকে কয়। ভগৱানক বেয়াকে ক'লে দুখ নধৰে, কিন্তু পিতৃ মাতৃক বেয়াকে ক'লে সেই দুখ কেতিয়াও খণ্ডন নহয়। এয়া ভাগৱত শাস্ত্ৰই দিয়া সিদ্ধান্ত। সেইটো কাৰণে ভাগৱত শুনিব লাগে। পিতৃ মাতৃয়ে যদি সন্তানক মাৰে তেতিয়াহ'লে পিতৃ মাতৃৰ পুণ্য হয়। পিতৃ মাতৃৰ হাতত থকা পুণ্যৰ সেই ভাগ যদি কেনেবাকে সতী সন্তানৰ যদি গাত স্পৰ্শ হয়, তেওঁলোকৰ লগত থকা অবাঞ্ছিত পাপবিলাক আঁতৰ হয়। যদি পিতৃ মাতৃৰ কথা সন্তানে কেনেবাকে কিবা বেয়াকেও ভাবে, তেতিয়াহ'লে তাৰ পৰা বহুত পুণ্য সঞ্চয় হৈ যায়। ভাগৱতৰ প্ৰথম স্কন্ধত পিতৃ হৈও সৃষ্টিকৰ্তা ব্ৰহ্মাই তেওঁৰ মানস পুত্ৰ
এইজন দেৱঋষি নাৰদ যেতিয়া হৰিৰ গুণ কীৰ্তন কৰি তেওঁৰ গৃহধামত যেতিয়া উপগত হ'ল, তেতিয়া তেওঁ এইজন নাৰদক পুত্ৰৰ দৃষ্টিৰে চোৱা নাই, মোৰ গৃহলৈ এজন সাক্ষাৎ ঈশ্বৰ আহিছে, অতিথি আহিছে। গতিকে আমি গৃহৰ সদস্যসকলকো যদি সুসংস্কাৰ দিব পাৰোঁ, ভগতিৰ জ্ঞান দিব পাৰোঁ, ঈশ্বৰৰ চৰণ চিন্তনৰ যদি পথ দেখুৱাব পাৰোঁ, তেতিয়াহ'লে আমি ভকত বিচাৰি দূৰলৈ যাব নালাগে, আমাৰ গৃহতেই ভকত নিৰ্মাণ হৈ যাব। ভাগৱত শাস্ত্ৰই আমাক সেই শিক্ষাও দিছে। হে নাৰদ বদতে নমো অদেৱ সৃষ্টিকৰ, হে বুজায়ুক মুক জ্ঞান, হে সাধন শূন্য, জগত প্ৰকাশে কোনে কাহাত আশ্ৰয়, হে কোনে সজে পলয়ত, হে কাত বা থাকয়। প্ৰশ্ন সুধিছিলে পৰীক্ষিতে। কাক সুধিছিলে? সুখদেৱ গুৰু ভগৱানক। এতিয়া সুখদেৱে কাৰ কথাখিনি কৈছে? যে মোৰ পিতৃগুৰু মুখৰ পৰা মই যি ভাগৱত বস্তু পাইছিলোঁ, মোৰ পিতৃগুৰু বেদব্যাসে মোক কৈছিলে যে এদিন ব্ৰহ্মাৱৰ্তলৈ, ব্ৰহ্মাৰ ধামলৈ তেওঁৰ এই মানস পুত্ৰ দেৱঋষি নাৰদৰ আগমন ঘটিছিল, আৰু নাৰদে আহি তেওঁৰ সাধন সিদ্ধ পিতৃ হয়নে ব্ৰহ্মাদেৱক প্ৰশ্ন কৰিছিল যে এই জগতখন কোনে সৃষ্টি কৰে, এই জগতখন কোনে প্ৰতিপালন কৰে, এই জগতখনৰ মায়াৰ শক্তিটোনো কোনে নিৰ্ণয় কৰে, এই জগতৰ সৃষ্টি স্থিতি আৰু লয় কেনেদৰেনো সম্পাদন হৈ থাকে, হে মোৰ পিতৃগুৰু সৃষ্টিকৰ্তা ব্ৰহ্মা, আপুনি মোক জনাওক। অৰ্থাৎ ব্ৰহ্মাদেৱে তেওঁৰ মানস পুত্ৰ দেৱঋষি নাৰদক যিখিনি উত্তৰ দিছে, সেইখিনি কথাকেহে সুখদেৱ গুৰু ভগৱানে পাণ্ডৱৰ্ণাদি পৰীক্ষিতক জ্ঞাত কৰিছে। এতিয়া আপোনালোকে আজি ভাগৱত শুনা কেইবাদিনো হ'ল, পৰীক্ষিত কাৰ পিতেক কাৰ কথা শিকি পৰীক্ষিত অভিমন্যুৰ পুত্ৰ। অভিমন্যু সপ্তৰথীয়ে বেৰি যাক মৃত্যু দিছিলে কুৰুক্ষেত্ৰৰ যুদ্ধত অন্যায়ভাৱে মৃত্যু দিয়া সেইজন অভিমন্যুৰ জীৱনৰ ন্যায় নীতি আৰু সদাচাৰখিনি গোটেইখিনি গুৰুৰ কিবা লাভ হৈ গৈছে। পিতৃৰ মৃত্যু অন্যায়ভাৱে হৈছিলে। সপ্তৰথীয়ে বেৰি তেওঁক যিকোনো দিশৰ পৰা আক্ৰমণ কৰি তেওঁক মৃত্যু দিছিলে, কিন্তু পুত্ৰ গৰ্ভত থাকোঁতে অস্বস্থমাই ব্ৰহ্মাস্ত্ৰ মাৰি দিছিলে, কিন্তু ভগৱন্ত কৃষ্ণই উত্তৰাৰ গৰ্ভত প্ৰৱেশ হৈ এই সন্তানটিক অমৃত দৃষ্টিৰে চাই তাক জীৱন দান দিছে, আৰু লগতে কি কৰিছে, অন্তিমত যেতিয়া 7 দিনতে মৃত্যু হ'ব বুলি গম পালে, গংগাৰ পাৰত ভগৱন্ত কৃষ্ণৰ আনন্দময় গুণ কীৰ্তন আৰু যপ দান কৰিছে। সেইটো কাৰণে বাপজনে প্ৰশ্নটো বৰ ধুনীয়াকৈ কৰিছে, পৰীক্ষিত অভিমন্যু আৰু উত্তৰাৰ পুত্ৰ। হে ৰাম, হে কাহাৰ অধীন স্বৰ, হে পত কিবা হয় শৈশৱ সংশয় মোৰ, হে চেদি বেলা গৈ, হে আছো শৈশৱ কথা, হে আপোনাক কহ, হে কোন জ্ঞানদাতা গুৰু, হে তজু পিতামহ। হে মোৰ পিতৃগুৰু, হে সৃষ্টিকৰ্তা, তুমি যে নিৰন্তৰ ঈশ্বৰক উপাসনা কৰা, তুমি যে সৃষ্টিৰ বিষয়ে ইমান বিস্তৃতভাৱে তুমি জানা, তুমিনো এই জ্ঞানখিনি কাৰ পৰা লাভ কৰিলা? কৃষ্ণ, আমাৰ কৃপালু বাপজনাক আমি পাঠভাগ অকণমান ধৰিবলৈ চেষ্টা কৰিছোঁ। কৃষ্ণ অকণমান পাঠভাগ ইফালে দি দিব পাৰোঁ, মই দি দিব। কৃষ্ণ কৃষ্ণ
কিবা তব সেৱা ওচৰলৈ ল'ব একদম মুখৰ ওচৰলৈ মুখৰ ওচৰলৈ ল'ব কিবা তব সেৱা দেৱ অধীন কাহাৰ স্বৰূপত কিবা তুমি কহা কৰিখা মোৰ মনে তোমাক ঈশ্বৰ কৰি লয় তদু তপ দেখি তাতে সংশয় লাগ এতেকে তোমাত কৰি আছে শ্ৰেষ্ঠ দেৱ তাতে সে ভকতি ভাবে নিতে কৰা সেৱা মোৰ মহাসংশয় আছে দিও কৃপাময় যিমতে বুজিবুতে বে বুজাই বুলাগ নাৰদৰ বাণী শুনি বিধিনি গতি ধন্য ধন্য দয়ালু নাৰদ মহামতি মুখ পুন তুমি আজি কৃপা কৰিলা জাতু গোবিন্দৰ গুণ কহিবে মহাধৰ্ম কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন এতেকে বনাও শুনা ভয়া ঈশ্বৰ বুলি আদিবা মানা হয় সংগে মিছানুহি কয়ত ৰাম জাতু ঈশ্বৰৰ কৰ্ম আমাত আশ্ৰয় কৃষ্ণ সেৱাতে মোৰ ইটো কৃষ্ণ পাদ পদ্মময়ী কৰিছো আশ্ৰয় তাতে সেয়া মাত লোকে ঈশ্বৰ ঈশ্বৰৰ যিটো নিৰাকাৰ নিৰ্গুণ তত্ত্ব আৰু ঈশ্বৰৰ যিটো সাকাৰ সগুণ তত্ত্ব দুইটা তত্ত্ব দেৱঋষি নাৰদক বুজাই দিলে আৰু কাক বুজাইছে
পাণ্ডৱৰ নাতি পৰীক্ষিতক বুজাইছে কোনে গুৰু ভগৱান শুকদেৱে কি বুলি বুজালে সৃষ্টিকৰ্তা ব্ৰহ্মাৰ পুত্ৰ হ'ল দেৱঋষি নাৰদ দেৱঋষি নাৰদে তেওঁৰ পিতৃ অত্যন্ত তপময় সাধক উপাসক তেওঁ এজন পৰম বৈষ্ণৱ ব্ৰহ্মাক সেইটো কাৰণে সকলো দেৱতাই স্তুতি কৰে উপাসনা কৰে সৃষ্টিকৰ্তাই যেতিয়া একান্ত চিত্তে তপ সাধনা কৰি কাৰোবাক চিন্তা কৰি থকা দেখিলে তেতিয়া দেৱঋষি নাৰদে হাঁহি হাঁহি সুধিছে যে হে মোৰ পিতৃগুৰু তুমি এইটো আমাৰ কাৰণে ভগৱান আমি তোমাকেই ঈশ্বৰ জ্ঞান কৰোঁ আৰু তুমিনো এতিয়া কাক চিন্তা কৰিছা এতিয়া সৃষ্টিকৰ্তা ব্ৰহ্মাই ইমান এটা সুন্দৰ উত্তৰ দিছে যে তুমি যে মোক ভগৱান বুলি কৈছা এইটো আংশিকভাৱে অকণো ভুল হোৱা নাই সম্পূৰ্ণ ভুল হৈছে বুলিও কোৱা নাই সম্পূৰ্ণ শুদ্ধ হৈছে বুলিও কোৱা নাই কৈছে যে এইটো আংশিকভাৱে একেবাৰে ভুল হোৱা নাই এইটো শুদ্ধই যে তুমি মোক যে ঈশ্বৰ বা ভগৱান বুলি কৈছা তুমি মোক ভগৱান বুলি কোৱাত তোমাৰ কোনো দুখ নহয় অপৰাধ নহয় কিন্তু মই যে মোক নিজকে ভগৱান বুলি ক'লে এইটো হ'লে মোৰ অপৰাধ হৈ যাব মই তোমাৰ কাৰণে ঈশ্বৰ স্বৰূপ বোলে কিয় বোলে মই ভগৱান কৃষ্ণৰ সদায় চৰণ সেৱা কৰোঁ আৰু তেওঁৰ চৰণ উপাসনা কৰোঁ যিজনে ভগৱান কৃষ্ণৰ চৰণ সৰ্বদা চিন্তা কৰে আৰু উপাসনা কৰে তেওঁৰ লগত ঈশ্বৰ কৃষ্ণৰ আশীৰ্বাদ সংযোগ হয় এই ঈশ্বৰ কৃষ্ণৰ আশীৰ্বাদ সংযোগ হোৱাৰ কাৰণে তুমি সেইজনক যদি ঈশ্বৰ বুলিও জ্ঞান কৰিছা তেতিয়াহ'লে তোমাৰ ভুল নহয় পৰীক্ষিতে গংগাৰ পাৰত নেদেখা ঈশ্বৰজনক দেখা পাই গ'ল নেদেখা ঈশ্বৰ কোন নেদেখা ঈশ্বৰ হ'ল কৃষ্ণ আৰু দেখা ঈশ্বৰজন কোন শুকদেৱ ভগৱান তেওঁ গুৰু কিয় তেওঁৰ কাৰণে ঈশ্বৰ মূৰ্তি গুৰু শুকদেৱে কৈছে যে মই সৰ্বদা ভগৱান কৃষ্ণৰ চৰণ চিন্তা কৰোঁ মই সদায় ভগৱান কৃষ্ণৰ গুণ কীৰ্তন আৰু উপাসনা কৰোঁ এই জগতত ভগৱান কৃষ্ণৰ বাহিৰে মই বেলেগ একো চিন্তন মই মোৰ মনলৈ আহিবলৈ নিদিওঁ মই মোৰ পিতৃগুৰু বেদব্যাসৰ পৰা পৰম মংগলময় বৈকুণ্ঠৰ কল্পতৰু এই ভাগৱত শাস্ত্ৰৰ মই শিক্ষা পালোঁ আৰু ভাগৱত শাস্ত্ৰৰ মহাভাগৱত মহাধৰ্মৰ পৰা মোৰ এইটো জ্ঞান হ'ল যে ভগৱান কৃষ্ণৰ চৰণ যদি ভজা যায় ভগৱান কৃষ্ণৰ চৰণ যদি উপাসনা কৰা যায় ভগৱান কৃষ্ণৰ চৰণত যদি একান্তভাৱে শৰণ লোৱা যায় তেতিয়াহ'লে কি হয় সেইজনো ঈশ্বৰ মূৰ্তি হৈ যায় গতিকে আপুনি আপোনাৰ শত্ৰু আপুনি আপোনাৰ বন্ধু হে আপুনি আপোনাৰ ৰাখে মাৰে হে হৰিকণ ভজিনৰে আপুনি হয় নষ্ট হৰি ভজি আপোনাক তাৰে হৰি ভজি আপোনাক তাৰে আমাৰ কিবা বেছি বেয়া হৈ গ'লে আমি কাক দোষাৰোপ কৰোঁ আমাৰ কাষৰ ঘৰ যি হৈছে বেয়া চব ইহঁতি হিংসা কৰাৰ কাৰণে হৈছে মানে বাৰু আৰু ল'ৰা যদি বেয়া হৈ যালে কাক দোষ দিয়ে এই লগৰকেইটা বৰ বেয়া ইহঁতৰ সংটো বেয়া ইহঁতকেইটাৰ লগত পৰি মোৰ ল'ৰাটোও বেয়া হ'ল আৰু ছোৱালীজনীও বেয়া হৈছে হয়নে বাৰু এইটো আমাৰ কি এইটো আমাৰ মনৰ ভ্ৰম মনৰ ভ্ৰান্তি যিমান বেয়া
দুৰ্গন্ধ আহি নাথাকক কিয় যদি তাত এগছি ধূপ জ্বলাই দিয়া যায় তেতিয়াহ'লে দুৰ্গন্ধ দূৰ হৈ তাত পবিত্ৰ সুগন্ধি ববলৈ ল'ব। যদি সুগন্ধিখিনি আমাৰ ভিতৰৰ পৰা প্ৰকাশ হয় বাহিৰৰ দুৰ্গন্ধবিলাকে আমাক কেতিয়াও স্পৰ্শ কৰিব নোৱাৰিব। সেইটো কাৰণে আপুনি আপোনাৰ বন্ধু, আপুনি আপোনাৰ শত্ৰু, আপুনি আপোনাৰ ৰাখে মাৰে। আমি নিজেই নিজৰ শত্ৰু আৰু নিজেই নিজৰ বন্ধু। আমি নিজেই নিজক ৰক্ষা কৰিব লাগিব, আমাক বেলেগে আহি কোনো ৰক্ষা কৰি দিব নোৱাৰে। পৰীক্ষিতক ৰক্ষা কোনে কৰিছে? পৰীক্ষিতে নিজেই কৰিছে। পৰীক্ষিতে গুৰুৰ চৰণত যে আশ্ৰয় লৈছে, ভগৱন্ত কৃষ্ণক যে একান্ত চিত্তে ভজিছে, কৃষ্ণৰ চৰণত যে তেওঁ কায় বাক্য মন অৰ্পণ কৰি শৰণ লৈছে, সেইটো কাৰণে পৰীক্ষিতৰ উদ্ধাৰ হৈছে, পৰীক্ষিতৰ সৎগতি হৈছে। গুৰু ভগৱান সুখে সেইটোকে কৈছে যে তোমাৰ সৎসংগতৰো ভাল চিন্তন, ভাল ভাৱ আৰু ভগৱন্ত কৃষ্ণৰ চৰণত একান্ত উপাসনা, এইখিনিয়েহে তোমাক কল্যাণ কৰিব। সৃষ্টিকৰ্তা ব্ৰহ্মাই দেৱঋষি নাৰদক কৈছে যে তুমি আজি মোৰ মনটো ধন্য কৰি দিলা, দিনটো ভাল কৰি দিলা। বোলে কিয় তুমি মোৰ দিনটো ভাল কৰি দিলা? যে তুমি আজি মোৰ ইষ্টদেৱ, মই যাক সৰ্বদা উপাসনা কৰোঁ সেইজন ভগৱান কৃষ্ণৰ বিষয়ে তুমি মোক সুধি দিলা। যদি কেনেবাকে কৃষ্ণৰ প্ৰসংগ যদি কোনোবাই সুধি দিয়ে, সোধাজনো ধন্য হয় আৰু যিজনক সোধা হয় সেইজনো ধন্য হয়। আমাক ভাগৱত শাস্ত্ৰই সেই কথা কৈছে। মোৰ ইষ্টদেৱ দেৱ দৈৱ কীৰ্তন শ্ৰীকৃষ্ণ বিনে সভ্য নাহিকা সেৱা নাহিকা ৰাম যাৰা প্ৰকাশিত ঋতু সমস্ত জগত নিমিও মাত্ৰকে মই কৰি কৰোঁ বেকত। নমো নমো হেন ভগৱন্ত বাসুদেৱ কায় বাক্য মনে তান পাৱে কৰোষে যাহাৰ আগত মায়া ৰব্যে নপাৰিয়া লাজে ভয়ে দূৰ হৈয়া থাকে অন্তৰিয়া তুমি সব সেহি মায়া সেহি মহামায়ায়ে ভুলিলা এতে সে জগত গুৰু আমাক বুলিলা। ভগৱন্ত কৃষ্ণৰ বা ভগৱন্ত ঈশ্বৰ প্ৰভুৰ ভাৰ্যা হ'ল কোন? মায়া। ভগৱন্ত ঈশ্বৰ কৃষ্ণ কি? সৰ্বদা স্থিৰ, শান্ত, প্ৰশান্ত, গহীন, গম্ভীৰ আৰু কি? সদায় তেওঁ যোগেশ্বৰ। সেইটো কাৰণে কৃষ্ণৰ তত্ত্বটো কিমান গভীৰ? ঈশ্বৰ কৃষ্ণৰ শুনিও কমহে পুৰুষ লক্ষণ হেৰ ত্ৰিগম্ভীৰ শব্দ ৰক্ত পঞ্চ দীৰ্ঘ উন্নত ছয় প্ৰকাৰ এক গমন গম্ভীৰ
বচন গম্ভীৰ গম্ভীৰ নাভি কমল হিতৃ গম্ভীৰ স্মৰণে কৃষ্ণৰ অমিলয় মহাম সৃষ্টিকৰ্তা ব্ৰহ্মাই কৈছে যে ঈশ্বৰ কৃষ্ণৰ মায়াৰ শক্তিটো বৰ বলৱান। এই মায়াৰ শক্তিত তুমি মোহিত হৈ হে মোৰ পুত্ৰ দেৱৰীকী নাৰদ, এই বিষ্ণুৰ মায়াৰ প্ৰভাৱত তুমি মোক কি বুলি কৈছা? তুমি মোক ভগৱান বুলি কৈছা। এইটো তোমাৰ মায়া। আচল সত্যটো কি? যদি তুমি আচল সত্যটো চোৱা তেতিয়াহ'লে মই হলো ভগৱন্ত কৃষ্ণৰ এজন দাস বা তামদা। ভগৱন্ত কৃষ্ণই কৃপা কৰি মোক জন্ম দিছে, তেওঁৰ পুত্ৰ কৰি। তেওঁ মোক শক্তি সামৰ্থ্য সমস্তখিনি দিছে এই সৃষ্টি নিৰ্মাণ কৰিবৰ কাৰণে, আৰু এই সৃষ্টিৰ মাজত তেওঁ নিজেই প্ৰৱেশ হৈ দিয়াৰ কাৰণে এই সৃষ্টি সম্ভৱ হৈছে। এইটো কাৰণে সৃষ্টিকৰ্তা ব্ৰহ্মাও সৰ্বদা ঈশ্বৰ কৃষ্ণৰ আনন্দ তত্ত্বত ৰমণ হৈ থাকিব নোৱাৰে। ঈশ্বৰৰ আনন্দ তত্ত্বত সদায় ৰমণ হৈ কোন থাকিব পাৰে? ঈশ্বৰৰ আনন্দৰ তত্ত্বত সদায় ৰমণ হৈ থাকিব পাৰে বৈকুণ্ঠৰ পাৰিষদ। বৈকুণ্ঠৰ পাৰিষদৰ বাহিৰে ৬জন ভকত ১২ বৈষ্ণৱ এই ১৮ জনেও কৃষ্ণৰ আনন্দময় তত্ত্বত আংশিকভাৱেহে অকণমান ৰমণ হৈ থাকিব পাৰে। যে এইসকলকনো কিয় প্ৰতিনিয়তেই তেওঁৰ তত্ত্বত ৰমণ হৈ থাকিবলৈ নিদিয়ে? যদি এওঁলোক সকলো তেওঁৰ তত্ত্বত ৰমণ হৈ থাকিব লগা হয় তেতিয়াহ'লে গোসাঁই এওঁলোকৰ দাস হৈ থাকিব লাগিব। সেইটো কাৰণে বৈকুণ্ঠৰ পাৰিষদসকলক প্ৰতিনিয়ত তেওঁক স্তুতি কৰি থকাৰ সুযোগ দিছে। কিন্তু তাৰ বাহিৰে ১২ বৈষ্ণৱ ৬জন ভকত এই সমস্তক এইখিনি দিয়া নাই। অলপ সময় জীৱনৰ যিকোনো সময়ত হৰিক যদি অকণমান স্মৰণ কৰি দিব পৰা যায় তেতিয়াই হৈ যায়। ২৪ ঘণ্টা ঈশ্বৰ চিন্তা কৰি থকাৰ কোনো প্ৰয়োজন নাই। এইটোকে কৈছে কোনে? সৃষ্টিকৰ্তা ব্ৰহ্মাই, যে হে মোৰ পুত্ৰ দেৱঋষি নাৰদ, ঈশ্বৰৰ মায়াৰ শক্তিটো অস্থিৰ। ই সত্যটোক ঢাকি পেলাই, ই মিছাটোক দেখুৱাই। সেইটো কাৰণে তোমাকো মিছা দেখুৱাই দিলে, বোলে কি তুমি মোকেই ভগৱান জ্ঞান কৰিলা। কিন্তু ঈশ্বৰৰ কৃপাত মই তোমাক সত্যটো জনাই দিছো, মই ভগৱান নহয়, মই ভগৱানৰ চৰণৰ এজন দাস, এজন সেৱক। সেইজনেহে এই জগতৰ সমস্তখিনি নিয়ন্ত্ৰণ কৰি আছে। এতিয়া এই কথাটোকে আমাক মাধৱ মহাপুৰুষে নামঘোষাত কি বুলি দিছে? হে বমায়া দিগৰে জীৱ জত ৰাম 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 মায়া হয় জামাজে আশয় ঘুমতি যায়। আমি সমস্ত জীৱ ঈশ্বৰে ৰচনা কৰা এই মায়াৰ শয্যাখনতে আশ্ৰয় লৈ আছে। এই মায়াৰ শয্যানো কোনখন? জীৱৰ কাৰণে। জীৱৰ কাৰণে মায়াৰ শয্যা হ'ল আমাৰ এই দেহটো। এই দেহটোৰ নাম কি? এই দেহটোৰ নাম মহামায়া। এই দেহটোৰ নাম কি? এই দেহটোৰ নাম পাৰ্বতী। এই দেহটোৰ নাম কি? এই দেহটোৰ নাম সতী।
এইবিলাক দেহৰ তত্ত্বহে, ঈশ্বৰৰ তত্ত্ব নহয়। সেইটো কাৰণে মহামায়া কি? মহামায়া সদায় অস্থিৰ, তেওঁ স্থিৰ হ'ব নোৱাৰে। মহামায়াক কোনে স্থিৰ কৰি দিব পাৰে? মহামায়াৰ স্বামীয়ে। মহামায়াৰ স্বামী কি? মহামায়াৰ স্বামী হ'ল বৈষ্ণৱ। এই মহামায়াৰ স্বামী বৈষ্ণৱ কোন? মহাযোগী শিৱ। মায়া চঞ্চল, কিন্তু মায়াৰ স্বামী শিৱ কি? শিৱ সদায় সাধনময়। হৃদয়ত কেৱল নাম নাম জপ কৰি কৈলাশ ধামত, হয়নে, গুণময় বৃত্তিবিলাকৰ পৰা তেওঁ নিজক মুক্ত কৰি সদায় আনন্দত তমন হৈ থাকে। সেইটো কাৰণে আমাৰ এই দেহটো পাৰ্বতী গোসানী, এই দেহটোক যিমান পিন্ধিলেও অলংকাৰে নাটে, বস্ত্ৰই নাটে। এই দেহটোক যিমান খাবলৈ দিলেও ইয়াৰ তৃষ্ণা বাঢ়িহে যায়, কেতিয়াও ইয়াৰ লোভ নকমে, হয়নে? এই দেহটোক যিমান ভোগ দিব সিমানে ই ভোগেই কৰিব, ই কেতিয়াও ভোগ নকৰোঁ বুলি নকয়। সেইটো কাৰণে যিটো দিলেও দি থাকিলেও কেতিয়াও সন্তুষ্টি নাহে, এইটো ঈশ্বৰ তত্ত্ব নহয়, এইটো মিছা তত্ত্ব, এইটো মায়া তত্ত্ব। সেইটো কাৰণে আমাৰ এই দেহৰূপী এই মহামায়াক আমি সন্তুষ্ট কৰিবলৈ চাব নালাগে। আমাৰ দেহত বহি থকা এই মহামায়াক ধাৰণ কৰি ৰখা এই জীৱৰূপী শিৱৰ সনাতন তত্ত্ব, এই সত্য তত্ত্বটোৰ লগত আমি এক হ'বলৈ যত্ন কৰিব লাগে। সেইটো কাৰণে আমাৰ লগত থকা যি জীৱ, এই জীৱ হ'ল শিৱ। আমাৰ লগত ঈশ্বৰৰ অংশ যি জীৱ আছে, পৰা প্ৰকৃতি আছে, এই পৰা প্ৰকৃতিৰ জীৱ হ'ল শিৱ। এই মহামায়াৰূপী দেহ আৰু জীৱৰূপী শিৱ, এই দুটা তত্ত্বৰ মালিক কোন? দৈৱকী নন্দন কৃষ্ণ। এই দুইটা বস্তুৱেই চৈতন্য নহয় যদিহে তাত কৃষ্ণ তত্ত্বৰ প্ৰৱেশ নহয়, মহত্বৰ যদি কেনেবাকে তাত প্ৰকাশ নহয়। সেইটো কাৰণে ব্ৰহ্মা আদি কৰি যত যিমান জীৱ ঈশ্বৰে সৃষ্টি কৰিছে, এই দেহৰূপী মায়াৰ সজ্জাত অচেতন কৰি শুৱাই দিছে। এই জন্মতে তাক অচেতন কৰি যি শুৱাই দিলেই কুম্ভকৰ্ণ হৈ সি মৃত্যুৰ সময়লৈকে সাৰ নাপায়। সেইটো কাৰণে কোনে জগাব লাগিব? কুম্ভকৰ্ণকো জগাব লাগিব, ৰামে জগাব লাগিব, হয়নে? ৰাৱণক গৈ সোঁৱৰাই দিব লাগিব, কোনে? হনুমানে। অৰ্থাৎ আমাৰ অচেতন এই সজ্জাখনৰ পৰা আমাক যদি জগাই দিবলৈ হয়, তেতিয়াহ'লে বৈষ্ণৱ আহিব লাগিব, তেতিয়াহ'লে ভকত আহিব লাগিব, তেতিয়াহ'লে ঈশ্বৰৰ তত্ত্ব আহিব লাগিব। তেতিয়াহে এই মায়াৰ সজ্জাখনত অচেতন হৈ শুই থকা এই ব্ৰহ্মাৰূপী জীৱবিলাকে আত্মিক চেতনা লাভ কৰিব। সেইটো কাৰণে মাধৱ মহাপুৰুষে কি বুলি কৈছে? তুমি হে চৈতন্য সনাতন ৰাম 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 ৰাম, আমি চেতন নিয়োগ নাথ গাই। আমি ব্ৰহ্মা আদি কৰি জীৱজতৰ প্ৰাৰ্থনা ভাগ গাওঁ নে নেগাওঁ? সকলোৱে গাওঁ নহয়। সেইজন চতুৰ্মুখী ব্ৰহ্মাৰ কথা কোৱা নাই। এই ব্ৰহ্মময় দেহ এটা ধাৰণ কৰি থকা আমাৰ দৰে ব্ৰহ্মাৰ অংশ জীৱবিলাককেই এই ৰজগুণী দেহৰ তত্ত্বত থকা সকলোকেই ব্ৰহ্মা বুলি কৈছে। ব্ৰহ্মময় আমি প্ৰত্যেকেই দেহধাৰী ঈশ্বৰৰ অংশ, ঈশ্বৰৰ মায়াৰ তত্ত্বত আমি চলি আছো। সেইটো কাৰণে নামটো ব্ৰহ্মা। এই ব্ৰহ্মাৰ স্বৰূপ ক'ত ধাৰণ হৈ আছে? ব্ৰহ্মাৰ এই পুত্ৰ ৰূপেৰে জন্ম হৈছে শিৱ। এই শিৱৰ তত্ত্ব হ'ল কি? জীৱ। সেইটো কাৰণে দেহ আৰু জীৱ এই দুটা বস্তু প্ৰকৃতি, এটা হ'ল পৰা প্ৰকৃতি, এটা হ'ল অপৰা প্ৰকৃতি। ইহঁত দুইটাই জড়, ইহঁতি চৈতন্য নহয়। চৈতন্য কোন? দেৱঋষি নাৰদক পিতৃ সৃষ্টিকৰ্তা ব্ৰহ্মাই কৈছে। গংগাৰ পাৰত শুকদেৱ ভগৱানে পৰীক্ষিতক কৈছে,
নৈমিষ ক্ষেত্ৰত সত্ৰপাতি ভাগৱত কথা শ্ৰৱণ কৰা 28 সহস্ৰ ঋষিক সুতমুনিয়ে কৈছে যে চৈতন্য হ'ল কেৱল কৃষ্ণ। এই চৈতন্য কৃষ্ণৰ তত্ত্বটো কি? আমাৰ দেহত থকা চেতনা শক্তি। যিদিনাখন কৃষ্ণ গুচি যাব সেইদিনাখন মৃত বুলি ঘোষণা কৰিব আৰু লগে লগে বগা কাপোৰে ৰাখি দিব, বোলে ইয়াক নুচুবাও, ইয়াক নেচাবাও। গতিকে আচল সত্যটো কোন? আচল সত্যটো হ'ল কৃষ্ণ। সেইটো কাৰণে কৃষ্ণৰ তত্ত্বটোকে কি বুলি কোৱা হয়? আনন্দ বুলি কোৱা হয়। সুখৰ আনন্দও, দুখৰ আনন্দও, বিষাদৰ আনন্দও এই কৃষ্ণ থকালৈকেহে ল'ব পৰা যাব। যদি কৃষ্ণ বস্তু আমাৰ লগত পৰমাত্মা নাথাকে, যেতিয়াৰ পৰাই নাই বুলি ডিক্লাৰ হৈ যাব, সেই তেতিয়াৰ পৰাই একো প্ৰয়োজন নাই। তেওঁ থকালৈকেহে প্ৰয়োজনখিনি হৈ থাকে, তেতিয়ালৈকেহে চলি লাগিব। সেইটো কাৰণে আমি সেই পৰম সত্যক যাতে আমি ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰি আমাৰ হৃদয়ত যাতে আমি সৰ্বদা উপলব্ধি কৰোঁ। কি বুলি উপলব্ধি কৰোঁ? হয়, আমাৰ এই দেহাটো পঞ্চভূতৰ, এই পঞ্চভূতৰ দেহাটো আমি কি কৰি ৰাখিব লাগিব? এটা মন্দিৰ কৰি ৰাখিব লাগিব। কথাখিনি খুব গুৰুত্ব দি শুনক, নহ'লে মানুহে বিভিচাৰ কৰিবলৈ ভয় নকৰা হৈছে, অধৰ্ম অন্যায় কৰিবলৈ একদম কোনো কাৰণত কুণ্ঠাবোধ নকৰা হৈছে। কি হ'ব? পাপ কৰিলে কি হ'ব? এনেকুৱা ধৰণৰ কথা আহি গৈছে। আমি নিজৰ অকল্যাণ যাতে নিজে কেতিয়াও সাধন নকৰোঁ। আমি গীতা ভাগৱত শ্ৰৱণ কীৰ্তন কৰিছোঁ, ভকতৰ সংগ লৈছোঁ, ভগৱানৰ চৰণ ভিক্ষা কৰিছোঁ। এইখিনি কৰাৰ পাছতো যদি আমাৰ লগত বেবিচাৰ থাকে, অন্যায় থাকে, অনীতি থাকে, অধৰ্ম থাকে, তেতিয়াহ'লে পাপীসকলক ক্ষমা কৰিলেও ঈশ্বৰৰ চৰণ বিচৰাসকলক কেতিয়াও ক্ষমা নকৰিব। সেইটো কাৰণে আমি ভাবিব লাগিব আমাৰ এই দেহটো এটা মন্দিৰ। কি মন্দিৰ? যিদৰে আমি গৃহত অকণমান গুৰুগৃহ বৰ ধুনীয়াকৈ সজাই পৰাই লওঁ, এই গুৰুগৃহটোৰো প্ৰয়োজন তেতিয়াহে আছে যেতিয়া আমি তাত গৈ সেৱা কৰিব পাৰিম। গতিকে আটাইতকৈ ডাঙৰ মন্দিৰটো হ'ল আমাৰ এই দেহটো। এই পঞ্চভূতৰ দেহটোত কেতিয়াও কোনোদিন পাপৰ স্পৰ্শ হ'বলৈ দিব নালাগে। আপোনালোকে এইটো কথা সদায় মনত ৰাখিব। কলিযুগত নিজৰ দেহেৰে সৈতে, মনেৰে সৈতে যি কোনোদিন পাপ কৰা নাই, সি যিটো কৈ দিব অগ্নিৰ দৰে সেইটো সিদ্ধ হৈ যাব। ঈশ্বৰৰ যিখিনি শক্তি আছে সেইখিনি শক্তি নৰৰ দেহলৈও ধাৰণ হ'ব আৰু পালন হ'ব। সেইটো কাৰণে আমি আমাৰ মন্দিৰটো, এই দেহটো আমি সদায় সৎ আচৰণ, সৎ বিচাৰ, সৎ চিন্তা, হৰিৰ উপাসনা, ভকত বৈষ্ণৱৰ আশীৰ্বাদ, ভাগৱত গীতা শাস্ত্ৰৰ শ্ৰৱণ কীৰ্তন, এইবিলাকৰ দ্বাৰা আমাৰ এই দেহটোক যাতে আমি সদায় পবিত্ৰ আৰু শুদ্ধ কৰি ৰাখিব পাৰোঁ। যিমানে আমাৰ এই মন্দিৰটোক আমি পবিত্ৰ কৰি ৰাখিব পাৰিম, সিমানে আমাৰ এই মন্দিৰত থকা দেৱতা কোন? এই মন্দিৰৰ, এই নামঘৰৰ দেৱতা কোন? নামদেৱৰ দেৱতা স্বয়ং কৃষ্ণ পৰমাত্মা। বৈকুণ্ঠ ধামত তেওঁ বিৰাজমান হৈ আছে। এই পৰমাত্মাৰ ইমান শক্তি, ইমান সামৰ্থ্য যে কোনোবাই ইয়ালৈ নহাকে যিমান দূৰণিত নাথাকক কিয়, তেওঁ তাৰ পৰাও যদি নমস্কাৰ কৰি দিয়ে, পৰমাত্মাই সেই সেৱা তাৰ পৰাই গ্ৰহণ কৰি লয়। গতিকে আমাৰ হৃদয় মন্দিৰত থকা পৰম তত্ত্ব ভগৱান কৃষ্ণ, এইজন কৃষ্ণ গোসাঁইক যদি আমি আমাৰ দেহৰ মাজত আত্মা ঈশ্বৰ হৈ যদি বাস কৰি আছে বুলি আমি যদি মনতে ভাবোঁ, মনতে যদি চিন্তা কৰোঁ, সেইজন কৃষ্ণৰ লগত যদি আমাৰ কায় বাক্য মনত যদি আমি এক কৰি ল'ব পাৰোঁ, সৃষ্টিকৰ্তা ব্ৰহ্মাৰ ব্ৰহ্মাৱৰ্তলে কোন গ'ল? দেৱঋষি নাৰদ গ'ল। হয়নে বাৰু? এইখিনি কথাকে কোনে কৈছে? শুকদেৱ ভগৱানে গংগাৰ পাৰত কৈছে পাণ্ডৱৰ নাতি পৰীক্ষিতক। 60 সহস্ৰ ঋষিয়ে এই অমৃতময় ভাগৱত কথা শ্ৰৱণ কৰিছে। এই কথা যদি আমি শ্ৰদ্ধাৰে, ভক্তিৰে যদি আমি শ্ৰৱণ কৰিব পাৰোঁ, আমি যেতিয়াই শ্ৰৱণ কৰিবলৈ পাম তেতিয়াই গংগাৰ পাৰ পাম, নৈমিষ ক্ষেত্ৰ পাম আৰু ভগৱন্তৰ চৰণ পাম। সেইটো কাৰণে গীতা, ভাগৱত, কীৰ্তন, দশম ঘোষা, ৰত্নাৱলী, শ্ৰৱণ কীৰ্তনৰ আনন্দ অন্য শাস্ত্ৰৰ লগত কেতিয়াও তুলনা নহয়। সৃষ্টিকৰ্তা ব্ৰহ্মাই তেওঁৰ মানস পুত্ৰ দেৱঋষি নাৰদক ক'লে যে তুমি মায়াৰ বশৱৰ্তী হৈহে মোক ভগৱান বুলি কৈছা। মই ভগৱান নহয়, মই কোন? মই ভগৱান কৃষ্ণৰ এজন চৰণৰ সেৱক।
কিন্তু তোমাৰ কথাটো মই ভুল বুলি কোৱা নাই। বোলে কি সেৱককো যে তুমি ঈশ্বৰ জ্ঞান কৰিব পাৰিছা, এয়া হ'ল তোমাৰ ভক্তি। গতিকে শাস্ত্ৰভাগে আমাক প্ৰকৃত আচলতে শুদ্ধ ঈশ্বৰ জ্ঞান আমাক প্ৰত্যেককে দিব বিচাৰিছে। কৃষ্ণ যি কথা পুছিলা তাৰা লয়ো হবে কৃপাময় ইটো কৈলু তপ্ত ভেদ ৰাম চাৰি বেদ চৈধ্য শাস্ত্ৰ কৃষ্ণ কৃষ্ণৰে সে অংশ হবে যত দেৱ ৰাম কৃষ্ণ পাইবাক লাগি কৈৰ কৰৈ তপ জপ কৰি কৃষ্ণ পাৱে লাগ ৰাম জ্ঞান পথে কৃষ্ণ ৰেখে হেৱ জ্ঞানী গণ কৈলু মূৰ সেৱাখে নন্দের নন্দন ৰাম লীলা কৰিতে পূৰ্বই প্ৰকৃতি মায়া গুণ দ্বাৰে ইটো ব্ৰহ্মাণ্ড নিৰ্মিলা। এতিয়া সৃষ্টি আমি নিজে পাঠ কৰি লওঁতে দেই কৃষ্ণ। এতিয়া সৃষ্টিৰ ৰহস্যটো ভেদ কৰি দিলে কোনে? সৃষ্টিকৰ্তা ব্ৰহ্মাই। কি বুলি কৈছে? যে জ্ঞানীসকলে জ্ঞান পথেৰে সৈতে যিজনক উপাসনা কৰে সেইজন নন্দৰ নন্দন কোন? কৃষ্ণ। সৃষ্টিকৰ্তা ব্ৰহ্মাই কৈছে কাক? দেৱঋষি নাৰদক। আৰু ময়ো সৰ্বদা সেইজন ভগৱান কৃষ্ণকেই হৃদয়ত উপাসনা কৰোঁ। কিয় উপাসনা কৰোঁ জানা? তুমি যে সুধিছা এই ব্ৰহ্মাণ্ডখন কোনে নিৰ্মাণ কৰিলে বুলি, এই ব্ৰহ্মাণ্ডখন গুণময়। গুণময় ব্ৰহ্মাণ্ড নিৰ্মাণ কৰিবৰ কাৰণে গুণত বাস কৰা তেওঁ মায়াক আজ্ঞা কৰিলে, হয়নে বাৰু? সেইটো কাৰণে মায়াই কি কৰিলে? 7খন স্বৰ্গ 7খন পাতাল নিৰ্মাণ কৰি দিলে। তাকে কোৱা হয় কি বুলি? 14 ভুৱন। ভাগৱত শাস্ত্ৰত আকৌ 14 ভুৱনটো 3য় স্কন্ধত কি বুলি কৈছে? বোলে এয়া মনৰ চিন্তনহে, এয়া কোনো দেখা পোৱা স্থান নহয়। 3য় স্কন্ধৰ সৃষ্টিৰ ৰহস্যত কৈছে এই কথা। 2য় স্কন্ধত কি বুলি ক'লে? মায়াই ভগৱন্ত কৃষ্ণৰ আজ্ঞা পাই, ঈশ্বৰ প্ৰভুৰ আজ্ঞা পাই লগে লগে 14খন ভুৱন নিৰ্মাণ কৰি দিলে। এটা 14খন ভুৱন নিৰ্মাণ কৰিলে, কিন্তু তাত থাকিবলৈ কোনো নাই। এতিয়া কি হ'ল? পৰম প্ৰভুৱে এই চঞ্চল মায়ালে কটাক্ষ কৰি চাই দিলে। মায়া আছিলে গুণময়, হৰিৰ কটাক্ষ দৃষ্টি হ'ল নিৰ্গুণ। গুণ আৰু নিৰ্গুণ দুটা যেতিয়া এক হৈ গ'ল, তেতিয়া তাৰ পৰা এটা বস্তুৰ উৎপত্তি হ'ল।
সেই বস্তুটোৰ নাম হ'ল মহত্ব। এফালে মায়া, এফালে মায়াপতি। মায়া আৰু মায়াপতি দুইটা বস্তুৰ সংযোগত যিটো তত্ত্বৰ উৎপত্তি হ'ল, সেই তত্ত্বটোৰ নামটো ৰখা হ'ল কি? মহত্ব। সেইটো কাৰণে মহত্বৰ বিষয়ে আমি জানিব লাগিব। আছিলে চাচোন লাইটটো দিছো। বহুত আন্ধাৰ। ৰ'ব অকণমান ৰাখকচোন। এই আহিব এতিয়া, পিটিককৈ আহিব। হেল্ল', কেনেকুৱা পালা? দিয়ক সেই টৰ্চটো কেনেকুৱা পালা? দিয়ক হৈ যাব, আপুনি মাৰি দিয়ক। হে ৰাম, হে লীলা কৰিতে হে পূৰ্বে প্ৰকৃতি সজিলা, হে মায়া গুণ দ্বাৰেইতো হে ব্ৰহ্মাণ্ড নিৰ্মিলা, হে তাহাৰ ভিতৰে ভৈল বিৰাট শৰীৰ, হে উদ্দেশাত লোকতাত হে বুজা মহাধীৰ, অধতু অতল আৰু বিতল সুতল, হে তলাতল আদি খাতো হে পৰম বহল। আমাৰ দেহত 7টা তৰফ আছেনে নাই? আমাৰ দেহটোত 7টা তৰফ আছেনে নাই? হয়নে? এয়া সপ্ত পাতালৰ তত্ত্ব। পাতালৰ একেবাৰে তলত কি আছে? তলত মানে কি? একেবাৰে ভিতৰত, কিন্তু বাহিৰত নহয়। পাতালৰ একেবাৰে তলত আছে কি? অনন্ত নাগ। পাতালৰ একেবাৰে অন্তিমত অনন্ত নাগ আছে। অনন্ত নাগে কি কৰিছে? অনন্ত নাগে সহস্ৰ ফণাৰে ভগৱন্ত প্ৰভু কৃষ্ণক 1000খন মুখেৰে স্তুতি কৰিছে। যত যিমান বেদ বেদান্ত দৰ্শন ঈশ্বৰৰ নাম গুণ যত যিমান আছে, গোটেইখিনি তেওঁ 1000খন মুখেৰে অক্ষমালা জপ কৰিছে, নাম জপ কৰিছে, গুণ লীলা ভাগৱত বেদ বেদান্ত ঈশ্বৰ তত্ত্ব দৰ্শন সমস্তখিনি 1000 মুখেৰে সৈতে অনন্ত প্ৰভুৱে কীৰ্তন কৰিছে পাতালৰ তলত। এই অনন্ত প্ৰভুৰ 1000 ফণাৰ মাত্ৰ এটি ফণাত এই ব্ৰহ্মাণ্ডখনক কি কৰিছে? এটা সাপৰ মণি নিচিনাকে তেওঁ ধৰি ৰাখিছে। সাপৰ মণিটো সৰু হয় নে নহয় সাপটোতকে? হয়নে বাৰু? 1000 ফণাৰ এটি ফণাত আমি বাস কৰা গোটেই ব্ৰহ্মাণ্ডখনক অনন্ত প্ৰভুৱে ধৰি ৰাখিছে। গতিকে তেখেতৰ কলেবৰটোৰ যিটো তত্ত্ব, এইটো সীমা কৰিব কোনেও নোৱাৰে। সেইটো কাৰণে বিৰাট তত্ত্ব, অনন্ত কোটি ব্ৰহ্মাণ্ড। প্ৰতিটো ফণাতে তেওঁ এখন এখন ব্ৰহ্মাণ্ডক ধাৰণ কৰিব পাৰে। সেইটো কাৰণে 7খন পাতালৰ একেবাৰে তলৰ পাতালখনক তলৰটোক কোৱা হয় কি বুলি? পাতাল বুলি। আজি সময় অকণমান অসুবিধা হ'ব, এই 7 পাতালৰ তত্ত্বটো আমি আপোনালোকক যদি সময় সুবিধা পাওঁ, যিহেতু 3য় স্কন্ধত আমাৰ সৃষ্টিৰ ৰহস্য কথাখিনি আমাৰ ওলাব। সৃষ্টিৰ ৰহস্যৰ কথাত আমাৰ দেহ তত্ত্বত কেনেকে 7 পাতাল আছে, আমাৰ দেহ তত্ত্বত কেনেকে সপ্ত স্বৰ্গ আছে, এই আধ্যাত্মিক বিশ্লেষণখিনি আমি আপোনাক সবক আগবঢ়াই আমি জনাবলৈ যত্ন কৰিম। আজি কিন্তু অলপ অসুবিধা নহয়, সেয়াত ওলাব 3য় স্কন্ধৰ সৃষ্টিৰ ৰহস্যত ওলাব। সৃষ্টিৰ ৰহস্যত ওলাব। এই সপ্ত সমুদ্ৰৰ কথা ওলাব যে, তাতে আহি যাব। এ দেৱদত্ত মন ছবি ভাগিয়াতে ৰৈল, এ 4 বৰ্ণ কৃষ্ণৰ দে হার হন্তে ভৈল। ঊৰ্ধ্বে 7 লোক আৰু তলত 7 লোক, অতল বিতল সুতল তলাতল, হয়নে? আৰু মহতল, আৰু একেবাৰে শেষৰখন কি? পাতাল।
এই 7 পাতালত 7জন ঈশ্বৰ বহুৱাই থোৱা আছে। 7টা তত্ত্বক তেওঁ নিৰ্বাস দি থোৱা আছে, হয়নে বাৰু? সেইটো কাৰণে আমাৰ দেহটো এটা বৰ ডাঙৰ মন্দিৰ। সেইটো কাৰণে এইটো দেহেৰে আমি কাকো বেয়া চাব নাপায়, বেয়া ভাবিব নাপায়, বেয়া কৰিব নাপায় আৰু বেয়া ক'ব নাপায়। এই দেহটোৱে এটা ডাঙৰ মন্দিৰ। এই মন্দিৰটোক যদি আমি ভাৱ, চিন্তন, ভক্তি আৰু নিজৰ সংস্কাৰৰ দ্বাৰা আমি যদি শুদ্ধ কৰি ৰাখিব নোৱাৰো, তেতিয়াহ'লে অমংগল আমাৰ নিজৰেই। এই শ্ৰৱণ কীৰ্তন ধৰ্ম এই 4 বৰ্ণৰ নিজ পিতৃ কৃষ্ণ মাত্ৰ এই সেৱা জগতৰ হেন কৃষ্ণ সেৱাৰে যিটো মন্দমতি অৱশ্যে কমৰি সিটো যাইবে অধোগতি মায়া ৰস জনাইতো ব্ৰহ্মাণ্ড যতে ক সমস্তে বিনাশী মই কহিলো তোমাত। আকৌ কি বুলি কৈছে সৃষ্টিকৰ্তা ব্ৰহ্মাই? হেৰা মোৰ পুত্ৰ, এই ব্ৰহ্মাণ্ড মায়াৰ ৰচনা, মায়াৰ দ্বাৰা যিখিনি ৰচনা হৈছে চব বিনাশীল, কিন্তু মায়াপতিৰ দ্বাৰা যিটো নিৰ্মাণ হৈছে সেইটোৰ কোনোদিন বিনাশ নহয়। এই ব্ৰহ্মাণ্ডৰ বাজ যিটো কৃষ্ণৰ নগৰ কদা যিটো নুহি নাশ জানা মুনিবৰ। নিজৰ পুত্ৰ দেৱঋষি নাৰদ একান্ত চিত্তে হৰিৰ গুণ কীৰ্তন কৰি হৰিৰ পৰম আনন্দৰ ভাগ লাভ কৰি তেওঁ বৈকুণ্ঠ ধামতো বাস কৰি থাকে। সেইটো কাৰণে পিতৃ ব্ৰহ্মাদেৱে কি বুলি সম্বোধন কৰিছে? মুনিবৰ বুলি সম্বোধন কৰিছে নিজৰ পুত্ৰ, হয়নে বাৰু? গতিকে এইটোক কোৱা হয় ঈশ্বৰ দৃষ্টি। এজন বৈষ্ণৱক যেনেদৰে সেৱা সৎকাৰ কৰিব লাগে সেইটো তেওঁ বৈষ্ণৱী দৃষ্টিৰে চাইছে, পুত্ৰ দৃষ্টিৰে তেওঁ চোৱা নাই। এই প্ৰপঞ্চৰ ভিতৰনো শিকে সিটো থান ভক্তৰ নিমিত্তে কৃষ্ণে কৰিছা নিৰ্মাণ। এতিয়া ব্ৰহ্মাদেৱে ক'ত কেনেকে দেখিছিলে? ব্ৰহ্মাদেৱে যেতিয়া সহস্ৰ বছৰ তপস্যা কৰিছিলে, তপস্যাৰ অন্তত যেতিয়া তেখেতৰ হৰি দৰ্শন হৈছিলে, হৰিক ক'ত দেখিছিলে? বৈকুণ্ঠ ধামত দেখিছিলে। এই বৈকুণ্ঠ ধামত হৰিনো কেনেকে থাকে, কিদৰে থাকে সেই তত্ত্ব তেওঁ দৰ্শন কৰিছিলে। আৰু সৃষ্টিকৰ্তা ব্ৰহ্মাই এটা পুত্ৰক সেই কথা কৈছে। এই জ্ঞান যোগ কৰ্ম যোগ তপস্য আচৰে কদাচিত বৈকুণ্ঠ নযায় সিটো নৰে। কি কি কৰিলে বৈকুণ্ঠলৈ যাব নোৱাৰে কৈ দিছে দেই। জ্ঞান যুগ, কৰ্মযোগ আৰু তপস্যা। সেইটো কাৰণে জন্মৰ পৰা গোটেই জগত সংহাৰ কৰালৈকে বৈকুণ্ঠ ধামলৈ নোযোৱাকে কৈলাশ ধামত তপস্যাকে কৰি থাকিব কোনে? মহাবৈষ্ণৱ শিৱই। তপস্যা কৰি বৈকুণ্ঠলৈ যাব নোৱাৰে। কিয় বৈকুণ্ঠলৈ যাব নোৱাৰে? তপস্যা কৰাজনে বৈকুণ্ঠখন হৃদয়লৈ লৈ আহিব পাৰে। তপস্যা কৰাজনে তপময় সাধনাৰ বলত বৈকুণ্ঠখন তেওঁ হৃদয়ত নিৰ্মাণ কৰি ল'ব পাৰে। সেইটো কাৰণে তপস্যাৰ যোগেদি বৈকুণ্ঠলৈ নাযায়, জ্ঞান মাৰ্গৰ যোগেদি বৈকুণ্ঠলৈ যাব নোৱাৰে, কৰ্ম মাৰ্গৰ দ্বাৰা বৈকুণ্ঠ প্ৰাপ্তিৰ ৰাস্তা নাই। সেইটো কাৰণে কি বুলি কৈছে? কৃষ্ণৰ কথা শ্ৰৱণ কীৰ্তন কৰিলে সাক্ষাৎ বৈকুণ্ঠত নিবাস। সেইটো কাৰণে আমাক মাধৱ মহাপুৰুষে কি বুলি কৈছে? হয় একান্ত ভকত সবে নিৰ্গুণ কৃষ্ণৰ গুণ গাৱে সদা বসিয়া যথাত হে বৈকুণ্ঠকো পৰিহৰি
যোগে হৃদয় এৰি অথাকা হৰি সাক্ষাতে কৈলাশ নামত মহাবৈষ্ণৱ শিৱই তপস্যা কৰি আছিলে। তপস্যাত ভগৱন্ত কৃষ্ণ তেওঁৰ হৃদয়ত বিৰাজমান হৈ আছিলে আৰু অলপ সময় মুহূৰ্তৰ পাছত তেওঁ তপস্যাত দেখিছে তেওঁৰ হৃদয়ত কৃষ্ণ নাই। কি হৈ গ'ল? হাহাকাৰ লাগি গ'ল। লগে লগে তেওঁ তপোময় সাধনাৰ পৰা উঠিলে, হাতত ত্ৰিশূল ল'লে, দম্বৰু ল'লে আৰু পাৰ্বতী গোসানীক ক'লে, হে ৰাদেৱী, ব'লা কৃষ্ণ গোসাঁইক বিচাৰি যাওঁ। পাৰ্বতীৰ মনত খুব আনন্দ আৰু বোলে কৃষ্ণ গোসাঁইক বিচাৰি যায়। ক'ত গ'ল কৃষ্ণ গোসাঁই? বোলে মোৰ হৃদয়তেই দৰ্শন পাই আছিলো, খন্তেক সময় চাইছো, এতিয়া তেওঁ মোৰ হৃদয়ত নাই, গতিকে মই তেওঁক এৰি থাকিব নোৱাৰো। এতিয়া কি কৰিলে? মহাবৈষ্ণৱ শিৱ গৈ গংগাৰ পাৰ পালেগে। গংগাৰ পাৰত দেখিছে প্ৰতিটো তিন, তৰু, লতিকা, নদী, জল, আকাশ, বতাহ, বায়ু সমস্ততে কেৱল ভগৱন্ত কৃষ্ণ বিৰাজমান হৈ আছে। কি হৈ আছে? চতুৰ্ভুজ ৰূপত। গংগাৰ পাৰৰ প্ৰতিজন ভকতৰ হৃদয়ত ভগৱান কৃষ্ণ বিৰাজমান হৈ আছে। পৰীক্ষিতৰ সন্মুখত ভগৱান কৃষ্ণ বিৰাজমান হৈ আছে। শুকৰ লগত সাক্ষাৎ কৃষ্ণ বিৰাজমান হৈ আছে। গংগাৰ কুলু কুলু প্ৰবাহিনী নদীত ভগৱন্ত কৃষ্ণই আনন্দৰ নৃত্য কৰি আছে। পাৰ্বতী গোসাঁনীয়ে আৰু ৰ'ব নোৱাৰিলে। কি কৰিলে? গংগাৰ জল স্পৰ্শ কৰি কৰি ক'বলৈ ধৰিলে, হে মোৰ স্বামী, মই তোমাৰ ভাৰ্যা কাৰণেই এই ভগৱন্ত কৃষ্ণৰ এই অনন্য ৰূপ মই দৰ্শন পালো। সুধিছে যে ভগৱান কৃষ্ণ কিয় আজি এনেদৰে মূৰ্তিমন্ত হৈছে? তুমিতো তপস্যাত হৃদয়তহে তেওঁক দৰ্শন পোৱা, আজি তেওঁক কিয় এনেদৰে দৰ্শন পালা? তেতিয়া শিৱই শুকদেৱৰ চৰণৰ ফালে চাই সেৱা কৰি কৈছে, এইজন মহাভাগৱত। এই মহাভাগৱতজনৰ পৰম কৃপাত তেওঁ গুৰুৰ আসনত বহি শিষ্যক যেতিয়াই বৈকুণ্ঠৰ কল্পতৰু এই ভাগৱত কথা যেতিয়াই তেওঁ চৈতন্য কৰিবলৈ লাগিলে, তেতিয়াই ভগৱন্ত কৃষ্ণ ইয়াত সৰ্বত্ৰ বিৰাজমান হৈ গ'ল। গতিকে আপোনালোকেও নেভাবিব, ইয়াত সৰ্বদা যেতিয়াৰ পৰা ভাগৱত শ্ৰৱণ কীৰ্তন হ'বলৈ লৈছে, ইয়াত কিন্তু ঈশ্বৰে মহিমা দেখুৱাই আছে, হয়নে বাৰু? গতিকে শিৱ আৰু পাৰ্বতীয়েও যদি কৈলাশ ধাম ত্যাগ কৰি গংগাৰ পাৰত ভাগৱত শ্ৰৱণ কৰিবলৈ যায়, আমি যদি গৃহধামত সোমাই থাকো, আমাৰ ঘৰত আই নোযোৱাই কি হ'ব? মায়াই দেখা নিদিয়ে আমাক কি দেখা দিব? ঈশ্বৰ দেখা দিব জানো? হয়নে বাৰু? গতিকে ঈশ্বৰৰ চৰণ কেৱল যে মনুষ্যইহে বিচাৰে এয়া নহয়, দেৱতা দেৱী সমস্তজনেই ভগৱন্ত কৃষ্ণৰ চৰণ বিচাৰে। সেইজন কৃষ্ণৰ চৰণ যদি আমি পাবলৈ হয়, তেতিয়াহ'লে ঘৰত সোমাই মোবাইল চাই, টিভি চাই থাকিলে নহ'ব। এই পুণ্যধাম নামঘৰলৈ আহি আমি অমৃতময় ভগৱন্তৰ কৃষ্ণৰ শ্ৰৱণ কীৰ্তন ভক্তিৰ দ্বাৰা এই ভাগৱত কথা আমি শ্ৰৱণ কীৰ্তন কৰিব লাগিব। ভাগৱত শুনিবলৈ বহুত জনমৰ সাধনা, পুণ্য আৰু ঈশ্বৰৰ আশীৰ্বাদ লাগে। আপোনালোকক সেই কৃপা ভগৱন্তই কৰিছে বুলি ভাবিছোঁ। কাৰণ বছৰেকত এবাৰহে ভাগৱত পাঠ হয়। আপোনালোকৰ নামঘৰত প্ৰতি সপ্তাহত 5 দিনকৈ হৈছে, হয়নে বাৰু? এইটো কিমান ডাঙৰ কথা। প্ৰতি সপ্তাহ কিন্তু ৰাইজৰো কপাল ভাল, ভাগ ভাল। কাৰণ চাওকচোন, আপোনাৰ সময় এইটো সময়ত ওলাইছে, এনেইতো আপোনাৰ সময়ো নাই। এতিয়া বন্ধ বুলি এইবাৰ বোলো প্ৰমোদ বেহাৰবিলাক চব বাদ দি এইবাৰ ঈশ্বৰৰ সেৱাত লাগে। ভগৱন্ত প্ৰভুৱেও সুমতি দিছে বুলি ভাবিছোঁ। আমাৰ অসীম বাপে প্ৰসংগটো অৱতাৰণা কৰিলে যে অকণমান ভাগৱত চৰ্চা কৰিলে গৰম বন্ধত ভাল হ'ব নেকি, নহয় বাৰু? গতিকে ভগৱন্তৰ এই কৃপা বুলি আমি ভাবিছোঁ, ভগৱন্তৰ কৰাইছে বুলি আমি ভাবিলেই হ'ল। হে ৰাম, এই ঈশ্বৰত কৰি ভিন্ন নুহি বিচাৰত, এ যেন ঘট সৰা কুম্ভ মৃত্তিকা বাস্তৱত, অ যেন শুবৰ নতহন্তে এ জনমে কুণ্ডল, এ বিচাৰত নাম মাত্ৰ
এই সুবন নকেৱং সৃষ্টিকৰ্তাই কৈছে তেওঁ মানৱ পুত্ৰ দেৱঋষি নাৰদক যে তুমি মাটি এটুকুৰা যেতিয়া কুম্ভকাৰ এজনে নিৰ্দিষ্ট পৰিমাণত পানী আৰু তাৰ উপকৰণবিলাক দি লয় তেতিয়া চাবাচোন তাৰ পৰা এটা বৰ ধুনীয়া পাত্ৰ নিৰ্মাণ কৰি দিয়ে খন্তেকতে কুম্ভকাৰজনৰ সেইটো কলা কৌশল হয়নে বুদ্ধিটো কিন্তু ঈশ্বৰৰ দেই বুদ্ধিটো ঈশ্বৰৰ কিন্তু কি হ'ল যদি কুম্ভকাৰে পাত্ৰটো বনাই যদি কেনেবাকে হয়তো জুইত ভালকে তাপ দিবলৈ নেপালে তাত যদি পানী ভৰাই দিয়ে কি হ'ব গলি শেষ হৈ যাব সেইটো এৱাঘটৰ পাত্ৰ কি বোলে অস্থিৰ সেইটো কাৰণে কুম্ভকাৰে বনোৱা পাত্ৰটোত অগ্নি সংযোগ হ'ব লাগিব তেতিয়াহে তাত জল ভৰাই দিব পাৰিব এই অগ্নি হ'ল আত্মা ঈশ্বৰ মানে বাৰু এটা সৃষ্টিকৰ্তা ব্ৰহ্মাই কৈছে মই এজন কুম্ভকাৰ মই এই জগতৰ বস্তুবিলাক নিৰ্মাণ যদিও কৰিছো এইবোৰ এৱাঘটৰ পাত্ৰ খন্তেকতে শেষ হৈ যায় কিন্তু পৰম প্ৰভু যেতিয়া তাত প্ৰকাশ হৈ দিয়ে ই ভাগি নাযায় ছিগি নাযায় কি পৰম প্ৰভু হ'ল অক্ষয় অব্যয় সেয়াই কি সেয়াই হ'ল কৃষ্ণ সত্তা হে ৰাম হে এতেকে কৃষ্ণে সে মাত্ৰ অনিয়ন্তা ঈশ্বৰ কৃষ্ণত প্ৰকাশে চৰা চৰ নিৰন্তৰ হে ভজনীয়া দেৱ কৃষ্ণ বিনে নাহিয়াম বেদ শিৰো ৰত্ন মন্তে একহে বিদ্যমান এহি বুলি তুলিব মা বেদ মন্ত্ৰ ছয় নাৰদত সমস্তে বো যাইলা মহাশয় হেন শুনি মুনি পুনু পুচন্ত সাদৰী সবে যদি কৃষ্ণময় পূজা কেন কৰি কিবা দ্ৰব্য যজ্ঞ কৰা সংশয় মিলিল শুনি ব্ৰহ্মা হৰষিতে কহিবে লাগিল ধন্য মোৰ পুত্ৰ শুনা সমস্যি ইহাৰ ময়ো পূৰ্বে এহি কথা কৰিছো বিচাৰ যদি কৃষ্ণ বিনে বস্তু জগতত নাই কৃষ্ণময় দ্ৰব্যে যজু কৃষ্ণ সদায় মুতে দেখি মনুৱা দি যত মহাজন হৰি ৰূপ দ্ৰব্যে কৰে তাংক আৰাধন সমস্তে কহিলো মই তোমাক বুজাই মোৰ ইষ্ট দেৱ কৃষ্ণ বিনে আন নাই নাৰদে সুধিছে যদি সকলো দ্ৰব্যই কৃষ্ণময় তেতিয়াহ'লে কৃষ্ণক কি দি বুজিম কেনেকে বুজিম এতিয়া মালিকৰ বস্তুৱে মালিকক বুজিম নে মানে বাৰু তেতিয়া সৃষ্টিকৰ্তা ব্ৰহ্মাই ইষদ ইষদ হাঁহি বৰ আনন্দেৰে দেৱঋষি নাৰদক কৈছে যে হে মুনিবৰ এইটো কথা প্ৰথমতে ময়ো ভাবিছিলো তুমি যিটো ভাবিছা যে ময়ো কৃষ্ণৰেই তত্ত্ব এই জগতখনো ভগৱন্ত কৃষ্ণৰেই তত্ত্ব যত যিমান দ্ৰব্য কাৰণ আছে সকলো কৃষ্ণময়েই এতিয়া মই কৃষ্ণক কেনেকে বুজিম এতিয়া মোক সমাধিত ভগৱন্ত কৃষ্ণই জ্ঞান দিছিলে কি বুলি জ্ঞান দিছিলে মোক পুজিবলৈ মোৰে দ্ৰব্য দিব লাগিব মোক পুজিবৰ কাৰণে বেলেগৰ ভঁৰালৰ পৰা দ্ৰব্য আনি দিব নেলাগে মোৰ দ্ৰব্যৰে তুমি মোক অৰ্চনা কৰা উপাসনা কৰা
এতিয়া ভগৱানৰ দ্ৰব্য আমাৰ লগত প্ৰথমটো কি? প্ৰথমটো আমাৰ দেহটো। এই দেহটো ভগৱানৰ কৃপাত পাইছোঁ। বোলে কি নৰদেশত জীৱটো অহাৰ কাৰণে নৰ হ'ল, যদি ভেকুলী এটাত সোমাই দিলেহেঁতেন এতিয়া তোৰ কৰি থাকিলোহেঁতেন। হয়নে বাৰু? সেইটো কাৰণে ভগৱন্তই আমাক এটা নৰ শৰীৰ দিছে। এই নৰ শৰীৰটো কাৰ? মোৰ বুলি ভাবিব নাপায়। মানে এই নৰ শৰীৰটো ঈশ্বৰৰ। সেইটো কাৰণে এই শৰীৰটো আমি কাক অৰ্পণা কৰিব লাগে? ভগৱন্ত কৃষ্ণৰ চৰণত অৰ্পণা কৰিব লাগে। কৰিলে নহয়? হা? তেতিয়াহে কৰিলো, এতিয়া যে নকওঁ আকৌ। শৰণতে আৰু সেইখন সৎ খাই কলো কৰিলো, আৰু তাৰপাছত পাহৰিলো নহয়। বিক্ৰী কৰি দিছে নে আপোনাৰ নহয় শৰীৰটো? শৰণ লওঁতে ঠিকেই কৰে, ভজন লওঁতেও ঠিকেই কৰে, হয়নে বাৰু? তাৰপাছত আকৌ সাৰ পাই দিলে সকলো পাহৰি থাকে। সেইটো কাৰণে শৰণ ভজন এদিনৰ বস্তু নহয়। বাপজনে সেইটো কাৰণে প্ৰসংগটো আনিছে। এয়া জন্ম জন্মান্তৰৰ বস্তু। আমি যে গুৰুজনাৰ চৰণত যে আমি কায় বাক্য মন আমি যে অৰ্পণা কৰি যে আজিৰ পৰা মোৰ বুলি হে প্ৰভু মই লগত একো যাতে নাৰাখোঁ, যিখিনি মোৰ লগত আছে সেইখিনি গোটেইখিনি তোমাৰ ভঁৰালৰ বুলি ভাবিছোঁ, হয়নে বাৰু? তেতিয়া দেহৰ সৌন্দৰ্যৰ অহংকাৰ নাথাকে, হয়নে? এই দেহটো কি হয়, তেতিয়া বেছি বিলাসী কাপোৰ অলংকাৰ পিন্ধিবলৈও মন নাযায়। এইটো ভগৱানকেই দি দিয়া আছে, ইয়াৰ কি কাম আছে, হয়নে বাৰু? সেইটো কাৰণে বেছি এক ছেকেণ্ডৰ কাৰণে ওলাই গ'লেতো ডেট। ডেট এক ছেকেণ্ড মানে গ'ল আৰু ঘূৰি নাহে আৰু। সেইটোৱে তেওঁৰ মহিমা। এই জীৱৰ ঈশ্বৰ তত্ত্বটো ভাগৱতৰ ৪ৰ্থ স্কন্ধত আমি পাম। এতিয়া আমি এইখিনি কথা খুব গভীৰভাৱে বিশ্লেষণ কৰিম। আমি আগতে বিশ্লেষণ কৰাটো এইখিনি এবাৰ কৰা নাই। প্ৰতিটো পদ, প্ৰতিটো কথা, প্ৰতিটো বাক্য আমি যেনেকৈ পাৰোঁ একেবাৰে খুটি নাটি মাৰি বিশ্লেষণ কৰিবলৈ যত্ন কৰিছোঁ, যাতে এইবাৰ ভাগৱত শুনাসকলৰ যাতে মনত সংশয় নাথাকে আৰু যে ভগৱান কৃষ্ণৰ চৰণনো কি আমি বুজি নাপালোঁ বুলি, হয়নে বাৰু? ভগৱান কৃষ্ণৰ চৰণ মানে কি? যিখন চৰণ য'ত স্মৰণ কৰা যায় তাতে পোৱা যায়, সেয়াই কৃষ্ণৰ চৰণ। ভকত এজনৰ চৰণো যদি আপুনি চুব বিচাৰে তেতিয়াহ'লে ভকতজনৰ ওচৰলৈ যাব লাগিব, বৈষ্ণৱজনৰ ওচৰলৈ যাব লাগিব। কিন্তু ভগৱান কৃষ্ণৰ চৰণ কি? ভগৱান কৃষ্ণৰ চৰণ হ'ল সত্য শুদ্ধ সনাতন। এইজন কৃষ্ণৰ চৰণ যদি আমি স্মৰণ কৰোঁ, স্মৰণ কৰাৰ লগে লগেই তেওঁ আমাৰ সন্মুখত আহি উপগত হৈ দিয়ে। কিন্তু তেওঁ আমাক কৃপা কৰি থৈছে, বোলে কি তোক চকু দুটা পথালি কৰি দি থৈছোঁ। চকু পথালি কৰি দিলোঁ আৰু তোকো পথালি কোমোৰা কৰি দিলোঁ। আমাৰ পথালি কোমোৰা বুলি কয় নে নকয় বাৰু? হয়নে বাৰু? পথালি কোমোৰা বস্তুটো অকণ বুজাই দিব লাগিব। 2য় স্কন্ধৰ প্ৰসংগ, যি কাৰো কথা নুশুনে, যি কাৰো কথা নেমানে, হয়নে বাৰু? ই কুমলীয়াতে সেউজীয়া শ্যাম সুন্দৰ হয়, আৰু বুঢ়া হ'লে কি হয়? ই বুঢ়া হ'লে ধক ধককৈ বগা হয়, তাৰ বাউণ্ডেৰীটো সমানে টান হয়, তাক একোৱে খুটিব নোৱাৰে। ঘৰলীয়া চৰলীয়া একো পোকে চাবচোন বুঢ়া কোমোৰা পিন্ধিব নোৱাৰে, হয়নে বাৰু? সেইটো কাৰণে বেদৰ কৰ্ম মাৰ্গত কি বুলি কৈছিলে? যে পথালি কোমোৰা বলি দিব লাগিব। কোমোৰা বলি দিয়ে নে নিদিয়ে? কৰ্ম মাৰ্গত এইবোৰ কথা আচলতে ভাগৱতৰ আগত পাতিব নাপায়, হয়নে বাৰু? কিন্তু আমি প্ৰসংগটো আনিবৰ কাৰণে কৈছোঁ, এটা ডাঙৰ কথা বুজিব লাগিব যে আমি পথালি কোমোৰাটো বলি দিব লাগে। কি কাৰণে? আমিনো কোনটো পথালি নহয়? এই পৃথিৱীলৈ যে আমি আহিছোঁ, এই চকু দুটা পথালি কৰি দিয়াৰ পাছত আমাৰ কিবা কথা আজিলৈকে পূৰ্ণ হৈছেনে বাৰু? গুৰুৰ শৰণ ল'লোঁ, ভগৱন্তৰ চৰণ ল'লোঁ, ভকতৰ সংগ ল'ম বুলি, বৈষ্ণৱৰ সংগ ল'ম বুলি আমি সৎ খাই আমি ভগৱন্তৰ ওচৰত গ'লোঁ, কিন্তু আমি সংগ লৈছোঁ জানো? গুৰুৰ চৰণ আমি নিষ্কামভাৱে ভজিছোঁ জানো? গতিকে আমাৰ পথালি কোমোৰা স্বভাৱটো বলি নিদিয়ালৈকে আমাৰ সেইটো ভুল শুধৰণি হ'ব জানো? বেদব্যাসে কৰ্ম মাৰ্গৰ তত্ত্বটো কৈছিলে নিৰ্গুণ মাৰ্গ। কি কৈছিলে? এই তোমাৰ আজল মথালি, কাৰো কথা নমনা, কাৰো কথা নুশুনা,
সমাজৰ নীতি নিয়ম একো মানি নচলা, এই আজল মথালি পথালি কোমোৰা স্বভাৱটো তুমি বলি দিবা, বিসৰ্জন দিবা। স্বভাৱ কৰি ৰাখিলে দাখন নি কোমোৰাটো কাটিলে। সেইটো কাৰণে ইমান অথন্তৰ গতি আছে। গতিকে আমি আমাৰ স্বভাৱ চৰিত্ৰ আচৰণবিলাক পোন কৰিব লাগিব। পথালি কৰি ৰাখিলে নহ'ব। সেইটো কাৰণে এখন ঠাই নাম ৰাখিছে হস্তিনাপুৰ, এখন ঠাই নাম ৰাখিছে ইন্দ্ৰপ্ৰস্থ। প্ৰস্থ মানে কি? প্ৰস্থ মানে পথালি, আৰু উলম্ব মানে কি? থিয়। গতিকে এই ইন্দ্ৰপ্ৰস্থ পাণ্ডৱৰ ৰাজ্য, হয়নে বাৰু? আমাক ঈশ্বৰে উলম্ব হৈ ধৰি আছে, থিয় হৈ ধৰি আছে, খাৰা হৈ। ঈশ্বৰ প্ৰভুৱে আমাক খাৰা ধৰি আছে, হয়নে বাৰু? কিন্তু আমি পথালি হৈ পৰি আছো। তেওঁক চিন্তা নকৰাকে, তেওঁ চৰণ উপাসনা নকৰাকে। সেইটো কাৰণে ইন্দ্ৰপ্ৰস্থ। এই ইন্দ্ৰিয়কেইটা লম্বমান হৈ ঘোঁৰাৰ দৰে বাহিৰলৈ দৌৰিব বিচাৰে। এই বলৱান ইন্দ্ৰিয়কেইটাক আমি আনি ভগৱান কৃষ্ণৰ চৰণত লগাই দিব লাগিব। কৃষ্ণৰ চৰণত লগালে মানে এই উলম্ব দীঘল ইন্দ্ৰিয়কেইটা প্ৰস্থ হ'ব, পথালি হ'ব, শীৰ্ণত হ'ব। তেতিয়াহে কি হ'ব? তেতিয়াহে খাণ্ডৱন দাহন হ'ব, সেইখন ৰাজ্য পাব। কিমান তত্ত্ব অৰ্থত মহাভাৰতত বেদব্যাসে আমাক এই তত্ত্বখিনি আমাক বুজাইছে। ভাগৱতৰ ২য় স্কন্ধত পদৰ তত্ত্বৰ যোগেদি আমাক এই কথা কৈছে যে আমি আমাৰ নিজক নিজে চিনি পোৱাৰ যিটো আনন্দ, এই আনন্দটো আমি কি কৰিব লাগিব? ল'বলৈ যত্ন কৰিব লাগিব। বেছি চাবোন মাৰি গা ধুলে আমি চাফা নহওঁ। যদি আমাৰ ভিতৰখন মলি হৈ থাকে, লেতেৰা হৈ থাকে, বাহিৰত স্কিন ডিজিজ নিজে নিজে হ'ব। ভিতৰখন শুদ্ধ হ'ব লাগিব, তেতিয়াহে বাহিৰটো চাফা হ'ব। সেইটো কাৰণে আমি চাবোন মাৰো, আৰু মহাবৈষ্ণৱ শিৱই কি কৰে? গাত ছাই সানে। তত্ত্বটো চাওকচোন। আমি চাবোন তাবোন মাৰি গা চাফা কৰো, আৰু বৈষ্ণৱ শিৱই কি কৰে? শ্মশানৰ ছাইবিলাক গাত সানে। আৰে আমি চাবোন মাৰিবই লাগিব, কাৰণ আমি মৃত্যুমুখী, আমি মৰিম। শিৱই ছাই কিয় সানে? শিৱই সংহাৰ নকৰালৈকে মৃত্যু নহয়। সেইটো কাৰণে ছাই সনাসকল নমৰে, যিসকলে চাবোন সানে সেইসকলেহে মৰে। এতিয়া চাবোন ক'ত সানো? চাবোনটো আমাৰ গাত সানো। এই ছাইটো ক'ত সানো? ছাইটো আমাৰ জীৱটোত সানো। এই জীৱটোক যদি সত্য শুদ্ধ ঈশ্বৰৰ পৰম পবিত্ৰ ভক্তিৰ ভাগ যদি আমি দিব পাৰো, তেতিয়াহ'লে এই জীৱটো সদগতি হ'ব। এই সদগতি লাভ কৰা জীৱই বৈকুণ্ঠত ঈশ্বৰ কৃষ্ণৰ চৰণৰ স্থান পাব। সি আৰু জন্ম মৃত্যুৰ আয়তক চক্ৰলৈ কেতিয়াও আহি থাকিব নেলাগে। সেই সত্যটোক বুজাই কি কৈছে? জগত মিছা, সংসাৰ মিছা। এই তোমাৰ দেহটো ভস্মময় এটা শৰীৰ, এইটো অগ্নিত ভস্ম কৰি দিয়া হ'ব। এই সত্যটোক তুমি উপলব্ধি কৰি, তোমাৰ লগত থকা সত্য হ'ল জ্যোতিময়, আনন্দময়, ৰসময়, আৰু সেই বস্তুটো হ'ল কি? সেই বস্তুটো হ'ল কৃষ্ণ। সেইটো কাৰণে মহাবৈষ্ণৱ শিৱই কি সানে? গাত ভস্ম সানে, অৰ্থাৎ ভস্মান্তম শৰীৰম চুকম। আমাৰ শৰীৰৰ সুখবিলাকে বিনাশীল। গতিকে অবিনাশী বস্তু কি? অবিনাশী বস্তু হ'ল আত্মা সুখ, পৰমাত্মাৰ সুখ। সৃষ্টিকৰ্তাই দেৱঋষি নাৰদক এই আত্মাৰ আনন্দময়, পৰমাত্মাৰ পৰম আনন্দময় এই তত্ত্বখিনিৰ কথা বিগত কৰিছে। হে ৰাম, হে কৃষ্ণ ৰেখে আজ্ঞাময়ী ধৰিয়া শিৰত, হে নানামতে সজুইত হে সমস্তে জগত, শৰীৰৰ অধীন হুয়া হে হৰে সংহাৰন্ত, হে জগতক ভগৱন্তে হে আপুনি পালন্ত, সেই কৃষ্ণদেৱ মাত্ৰ শিৱ জগতৰ, কৃষ্ণ বিনে ভজনীয় হে নাহিকে অপৰ, কৃষ্ণ বিনে আন নাই হে চৰাচৰ যত,
কৃষ্ণৰে সেৱাৰ কিছু শুনিও মহাত্ৰ মোৰ বাক্য মন ইন্দ্ৰিয়ৰ বিতিশয় কদাচিত মিছানো হে জানা মহাশয় মোৰ ইটো বল নহি কহিনো নিশ্চিত প্ৰেম ভাৱে হৰিপদ ধৰিছো হৃদিত তাতে সেই আমাৰ দেখা মহাগুণগণ কৃষ্ণ সেৱা বল তুমি জানাত পুদন কিছু অৰ্থ সিদ্ধিনো হে কৃষ্ণ কৃপা বিনে মই লভি আছো আৰু প্ৰমাণয় আপোনে সৃষ্টিকৰ্তা বৰমাই দেৱৰীষি নাৰদক কৈ দিলে যে হে মোৰ তপোধন তপোধন মানে কি তুমি মোৰ তপোময় সাধনাৰ ফচল ৰূপ মই যি সাধনা কৰিছো এই সাধনাৰ আনন্দময় পুত্ৰই হলা তুমি সেইটো কাৰণে তুমি মোৰ তপোধন মোৰ সাধনাৰ ফচল তুমি এই সাধনাৰ ফচল কাৰণে তুমি কি বিচাৰিছা তুমি জানা ভগৱান কৃষ্ণৰ গুণ কীৰ্তন আৰু উপাসনাৰ তত্ত্ব অথচ তুমি সেই আনন্দৰ ভাগ পাবৰ কাৰণেই তুমি মোক এই কথা সুধিলা আৰু মই তোমাক কৈছো শুনা এই জগতত সৃষ্টি কৰিব পৰাৰ শক্তি মোৰ নাই এই জগতত কিবা এটা কৰি দিব পৰাৰ শক্তি আৰু সামৰ্থ্য মোৰ নাই মই একান্ত চিত্তে ভগৱন্ত কৃষ্ণক মই হৃদয়ত সৰ্বদা উপাসনা কৰোঁ মোৰ সমস্তখিনি মই তেওঁৰ চৰণত অৰ্পণা কৰোঁ আৰু সেইটো কাৰণে তেওঁ কৃপা কৰি মই যিখিনি কৰি আছো সেইখিনি তেওঁ মহিমাৰ দ্বাৰা কৰাই আছে গতিকে ইয়াত মই কৰা বুলি তুমি একো নেভাবিবা মই লভি আছো আৰু প্ৰমাণয় আপোনে বেদময় তপোময় মই শ্ৰেষ্ঠজন প্ৰজাপতি হব মোক সেবে অনুক্ষণ উত্তম যুগক ধৰি হুয়া সাৱধান তভু নজানিলো কৃষ্ণ দেৱৰ প্ৰমাণ হেন গোবিন্দৰ পাৱে পৰি কৰো সেৱ টান কৃপা বিনে তাংক নজানয় কেৱ আৰু কি বুলি কৈছে হেৰা মইনো কৃষ্ণক কেনেকে জানিব পাৰিছো তেওঁ কৃপা কৰি মোক এই ঈশ্বৰ জ্ঞানটো দিলে আৰু তুমিও তপময় সাধনাৰে সদায় আনন্দেৰে তেওঁ গুণগান কৰিনো কিয় নৃত্য কৰিছা তেওঁৰ প্ৰতি তোমাৰ কৃপা দৃষ্টি হৈছে সেইটো কাৰণে কৰিছা সেইটো কাৰণে এই কৃষ্ণৰ প্ৰসংগৰ কথা যে আজি তোমাৰ মোৰ মাজত এইকণ যে বৈকুণ্ঠৰ কথাৰ আলাপ হ'ল এয়াই ভগৱন্ত কৃষ্ণৰ কৃপা তাক কৈছে তেওঁৰ মানস পুত্ৰ দেৱৰীষি নাৰদক কৈছে হে ৰাম আপোনাৰে অন্ত নপাওঁ অন্ত কৃপাময় হে আনে নজানিবে তাংক কি কৰিবে লাগয় তুমি মই খনকা দি হে আৰু মহেশ্বৰ দেৱাসুৰ প্ৰীতি নাগ চাৰণ কিনৰ কৃষ্ণৰ মায়ায়ে সবে হুয়া বিমোহিত কৃষ্ণৰ গুণৰ অন্ত নপাৰে কহিত কিন্তু সবে আপোনাৰ মতি অনুসাৰে অৱতাৰ লীলা গাৱে কৃষ্ণ দেৱতাৰে ৰাম এতেকে প্ৰণাম মাত্ৰ কৃষ্ণক সদায় কিছু কৃষ্ণ অৱতাৰ শুনা মুনিৰাই প্ৰকৃতিক কটাক্ষতে কৰে সচেতন যাৰ লীলা তনু জল হাঁহি নাৰায়ণ তাংক বুলি পৰম পুৰুষ মুনিবৰ হে আদ্য অৱতাৰ কৈলো হে বৈকুণ্ঠনাথ এটা বৈকুণ্ঠনাথৰ আদ্য অৱতাৰ উৎপত্তি অৱতাৰটো কি নাৰায়ণ কি নাৰায়ণ গোটেই জগতখন যেতিয়া জলময় হৈছিল গোটেই ব্ৰহ্মাণ্ডখন যেতিয়া
শতশূদ্ৰৰ উত্তাপেৰে উত্তাপিত হৈ এই ব্ৰহ্মাণ্ডখন পুৰি এটা প্ৰকাণ্ড অগ্নিপিণ্ডত ৰূপান্তৰ হৈছিল। এই অগ্নিপিণ্ডটোত ৰূপান্তৰ হোৱাৰ পাছত হাতীৰ শুৰৰ সমান শকতকে সহস্ৰ বছৰ কেৱল ধাৰাসাৰ বৰষুণ হৈছিল। গোটেই ব্ৰহ্মাণ্ড পৃথিৱী জলেৰে সৈতে কি হৈছিলে? ঢাক খাই গৈছিল। এই জগত ব্ৰহ্মাণ্ড সমস্তখিনি জলেৰে ঢাক খাওঁতেও তাত চৈতন্য হৈ কোন আছিল? আদিনাৰায়ণ, যিজনৰ কোনোদিন বিনাশ নহয়। এই জলৰ মাজতে চৈতন্য হৈ চেতনা হৈ ঈশ্বৰ তত্ত্ব হৈ কোন প্ৰকাশ হৈছিলে? মই তোমাক যিজন কৃষ্ণৰ কথা কৈছো সেইজন কৃষ্ণ তেতিয়াও বিদ্যমান আছিলে। যেতিয়া গোটেই ব্ৰহ্মাণ্ড জ্বলিছিল তেতিয়া তেওঁ অগ্নি হৈছিল। যেতিয়া অগ্নিৰ উত্তাপিত এই ব্ৰহ্মাণ্ডখনক বৰষুণেৰে সৈতে ঠাণ্ডা কৰিছিল তেতিয়া তেওঁ জল হৈছিল। সেইটোকে গীতাত অৰ্জুনক কৃষ্ণই কৈছে কি বুলি? এ বায়ু যমদগ্নি বৰুণ শশাঙ্ক হে প্ৰজাপতি প্ৰজা প্ৰতিষ্ঠা। মই এই বায়ু, মই এই যম, মই এই অগ্নি, মই এই প্ৰজাপতি ব্ৰহ্মা, মই এই প্ৰজাপতিৰ পিতৃ, মই হলো আদিনাৰায়ণ। অৰ্জুনক গীতাত ভগৱান কৃষ্ণই এই কথা জনাইছে। হে ৰাম যক্ষ ৰাক্ষ দেৱাসুৰ গন্ধৰ্ব চাৰণ নৰেশ্বৰ, এ যক্ষ ৰাক্ষসৰ পিতৃ সিদ্ধ বিদ্যাধৰ, অভূত পেট পিশাচাদি মুখ্য সম্ভাৰ, এ সমস্তে জানিবা কৃষ্ণ ৰেখে অৱতাৰ। কৃষ্ণ অৱতাৰ কি? আমাক 24 অৱতাৰ দিছে, কিন্তু ভাগৱতত কৈছে তেওঁ অনন্ত অৱতাৰ। বোলে কি? ঐ শিৱক যেতিয়া সৃষ্টি কৰিবলৈ গ'লে কোনে? তেওঁ পিতৃ ব্ৰহ্মাই। বোলে তোমাক মই পুত্ৰ ৰূপে যেতিয়া জন্ম দিলো, তুমি সৃষ্টি কাৰ্যত লাগি যোৱা। শিৱই কি কৰিলে? নভবা নিচিন্তাকে সৃষ্টি কৰিবলৈ ললে। বোলে মোৰ এটা, মই যাক সৃষ্টি কৰিম তাৰ মূৰ 3টা হওক, হয়নে? মোৰ পদ 2টা, বোলে তাৰ পদ 3টা 4টা হওক, খালি হাতটো নাথাকক, হয়নে? কাৰোবাৰ আকৌ হাত 6টা দিছে, ভৰিকেইটা দিয়া নাই। ঐ এটাও স্বাভাৱিক নহল। শিৱই প্ৰথমতে যি সৃষ্টি কৰিলে চব বিৰূপ, ৰূপ নাই, আকাৰ নাই। সৃষ্টিকৰ্তা ব্ৰহ্মাই দেখিছে গোটেইখন জ্বলাব। এতিয়া কি জ্বলাব? ঐ এইজনে যি সৃষ্টি কৰিছে মোৰ সৃষ্টিকে এতিয়া জ্বলাবলৈ ল'ব। সেইটো কাৰণে ব্ৰহ্মাদেৱে কৈছে হেৰা 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 পুত্ৰ অকণমান শান্ত হোৱা। বোলে কি? তুমি সৃষ্টি কৰিব নালাগে, সৃষ্টিৰ দায়িত্ব ব্ৰহ্মাৰ। সেইটো কাৰণে বেলেগে যদি সৃষ্টি কৰে তেতিয়াহ'লে কি হ'ব? বিৰূপ সৃষ্টি হ'ব, ৰূপ সৃষ্টি নহ'ব। সেইটো কাৰণে বিৰূপ সৃষ্টি বন্ধ কৰি দিলে। কি কি সৃষ্টি কৰিছিলে? ভূত প্ৰেত যক্ষ ৰক্ষ নাগিনী যকিনী যত যিমান আছে চব শিৱই সৃষ্টি কৰি দিলে। এতিয়া সেইবিলাক ক'ত থাকিব? হয়নে? এতিয়া ব্ৰহ্মাৱৰ্ততো থাকিব নোৱাৰে, পৃথিৱীতো থাকিবলৈ স্থান নাই। তেতিয়া ক'লে মই এই সৃষ্টি কৰিছিলো, মই শ্মশানত থাকিম, তোমালোকো আহি শ্মশানতে থাকিবা। হয়নে বাৰু? সেইটো কাৰণে সেইসকলক শ্মশানত থাকিবলৈ দিলে। আমাৰ সেইটো কাৰণে শ্মশানৰ পৰা আহি জুই ফুৱাই গা ধুৱে, হয়নে নহয়? ভূত পেট গাত লাগি আহে বুলি, হয়নে নহয়? হয়নে? যদি ঈশ্বৰ কৃষ্ণত ভক্তি আছে কেতিয়াও লাগিব নোৱাৰে। ভূত পেটে আটাইতকৈ কালে ভয় কৰে জানে নাই? বেজলে ওজালে ভয় নকৰে, ভকতলে ভয় কৰে। যদি কেনেবাকে ভকত আছে তাৰ 100 কিলোমিটাৰ দূৰত সিহঁতি থাকিবলৈ যত্ন কৰিব। কিয়? সৃষ্টি কৰিলে শিৱই, তাৰ পাছত তেওঁ কি কৰিলে? সহস্ৰ বছৰ তপস্যা কৰিলে। বোলে কি? তহঁত চব শান্ত হৈ থাকিব লাগিব, কোনেও কাকো একো অনিষ্ট কৰিব নোৱাৰিবি। মই এক ঈশ্বৰ কৃষ্ণ দেৱক এতিয়া নিৰন্তৰ সাধনা কৰিম। এই সাধনাৰ শক্তিৰ যোগেদি মই শান্তৰ পৰা প্ৰশান্ত হ'ম। আৰু তহঁতক মই অস্থিৰ কৰি নিৰ্মাণ কৰিছিলো। মোৰ চৰণ দৰ্শন পোৱাৰ লগে লগেই তহঁতি চব শান্ত আৰু স্বস্থ হৈ যাবি। সেইটো কাৰণে বৈষ্ণৱ দৰ্শন হলে ভূত পেটবিলাক শান্ত হৈ যায়। ভাগৱত শাস্ত্ৰৰ সিদ্ধান্ত।
সেইটো কাৰণে আমি ক'ত আশ্ৰয় ল'ব লাগিব? আমি ভাগৱতত আশ্ৰয় ল'ব লাগিব, ভগৱান কৃষ্ণৰ চৰণত আশ্ৰয় ল'ব লাগিব, আমি ভকত বৈষ্ণৱৰ সংগ ল'ব লাগিব। তেতিয়াহে ভূত প্ৰেত যক্ষ ৰক্ষ এই বেয়া বস্তুবিলাকে আমাৰ পিছা ল'ব কেতিয়াও নোৱাৰে। আপুনি আপোনাৰ বন্ধু, আপুনি আপোনাৰ শত্ৰু, আপুনি আপোনাৰ ৰাখে মাৰে। মাদুলি পিন্ধি ভূত প্ৰেতৰ পৰা ৰক্ষা পাব নোৱাৰে, এইটো মনত ৰাখিব। হয়নে? এইবোৰ আভুৱা ভুৱা চিষ্টেম এতিয়া নাই কলি যুগত। একান্ত চিত্তে কৃষ্ণৰ চৰণত শৰণ লোৱা, ভকতৰ সংগত ভগৱন্ত কৃষ্ণক কায় বাক্য মন এক কৰি উপাসনা কৰা, এইবোৰ অপশক্তি বেয়া বস্তু কেতিয়াও পাছলৈ আহিব নোৱাৰে। ময়ো ফুৰো মূৰ মহা ভকতৰ পাছে পাছে। এই মুহুৰ উদৰে আছে যতে ব্ৰহ্মাণ্ড, এই ভকতৰ ধূলা পৰি হয় পবিত্ৰ। উদ্ধৱ মহন্তক ভগৱান কৃষ্ণই কৈছে, মোৰ উদৰত এখন দুখন নহয়, মোৰ বিৰাট ৰূপ, বিৰাট বিভূতি, এই গোটেই ব্ৰহ্মাণ্ডখনেই মোৰ উদৰ। এই উদৰত মই কোটি কোটি ব্ৰহ্মাণ্ডক স্থান দিছো, কিন্তু এই স্থানবিলাকক মই ভগৱান কৃষ্ণই মই নিজে পবিত্ৰ নকৰোঁ। এই স্থানবিলাকক কোনে পবিত্ৰ কৰে? মোৰ একান্ত ভকত বৈষ্ণৱে। মোৰ একান্ত ভকত বৈষ্ণৱে যেতিয়া মোৰ নাম গুণ শ্ৰৱণ কীৰ্তন কৰি সেই ঠাইত যেতিয়া তেওঁলোকে পথ সঞ্চালন কৰিব, তেতিয়া তেওঁলোকৰ পদত কি হয়? পুণ্যৰ অভ্যুদয় হয়। আৰু হে মোৰ সখা, হে মোৰ প্ৰাণৰ বান্ধৱ উদ্ধৱ, সেই ধূলিৰ দ্বাৰা মোৰ গোটেই জগত শুদ্ধ হয় আৰু ময়ো শুদ্ধ হয়। এতিয়া ভগৱানেও পুণ্যৰ ভাগ লয় কাৰ পৰা? ভকত বৈষ্ণৱৰ পৰা। হে ৰাম, কিন্তু আত বুজা তুমি কৰ্ণীয়া বিচাৰ, বিভূতি শকতি কাৰ্য কতৈ অৱতাৰ, হয় আবে শুনা শুদ্ধ তই অৱতাৰ ৰচয়, এ শ্ৰৱণতে মহাসুখে মুকুতি পাৱই, এই অনাদি জনমে জীৱে কুকথা শুনয়, এ তাৰ মল কৰ্ণ পথে এ বান্ধিয়া আশ্ৰয়, এ অৱতাৰ চৰিত্ৰে তাহাক বিনাশয়, এ মিলে মহোদয় কৃষ্ণ এ পদে ৰতি হয়, শুনা কিছু কহো মুখ্য অৱতাৰ, এ জগতৰ লোকে শুনি এ তৰুক সংসাৰ, এহি বুলি প্ৰেমে বিধি এ কহিবা কলৈলা, এ 502 অধ্যায় ইয়ৰ কথা গৈলা। কালি 4 অধ্যায়লৈকে গৈছিলে, হয় নহয়? আজি 500 আৰু 6 অধ্যায় গৈছে, পুৰা মিলি গৈছে। হে ৰাম নম নম কৃষ্ণ প্ৰভু কৰোণা সাগৰ, হে মোক নিজ দাস বুলি ধৰা দা মুদৰ, হে মোৰ সম মহাপাপী সংসাৰ নাই, এ তুমি সম পাপ হৰ কহিতো নাপাই। এটা বেলেঞ্চ হ'ব লাগিব, ইমবেলেঞ্চ হ'লে নহ'ব। হ'লে কি? হে প্ৰভু, মই তোমাৰ চৰণলৈ আহিছোঁ হয়, কিন্তু মোতকৈ মহাপাপীয়ে জগতত কোনো নাই। মই মহাপাপীৰ কাৰণে তোমাৰ চৰণলৈ আহিছোঁ। বোলে কি? তোমাতকৈ পাপ হৰণ কৰিব পৰা শক্তি সামৰ্থ্য বেলেগ কাৰো নাই। তোমাৰ পাপ হৰণ কৰা শক্তি আৰু সামৰ্থ্য আৰু মোৰ লগত থকা মহাপাপ, এই গুণবিলাক কি হৈ যাব? তোমাৰ সংগ পোৱাৰ লগে লগে নিৰ্গুণ হৈ যাব। সেইটো কাৰণে পাপটো গুণময়। সেইটো কাৰণে
চৰণত ধৰিছে গাহৰ অষ্টম স্কন্ধত আমি সেইখিনি কথা ভালদৰে বুজাৰ এটা সুযোগ পাম এ তুমি সম পাপহৰ কহিতো নপাই এই এতেকে শৰণ লৈলো এতজু চৰণত এ পতিত পাৱন তুমি এ শুনো জগত যেহি লাগে তাকে কৰা তুমি পূৰ্ণ কাম এ সামাজিক লোক ডাকি ভোলা ৰাম ৰাম হৰি ৰাম হে কৃপালু গুৰুমতী বাপাণ্ডৱ সমস্ত আপোনাৰ খবৰ আজ্ঞা আৰু আশীৰ্বাদ লৈ আমি অনুষ্ঠান ভাগ আমি আয়োজন কৰিছোঁ আৰম্ভ কৰিছিলোঁ এতিয়া আপোনাৰ খবৰ আজ্ঞা আৰু আশীৰ্বাদ লৈ আমি পুনৰ আকৌ অনুষ্ঠান ভাগ আজিৰ কাৰণে সামৰণিৰ ফালে যাব বিচাৰিছোঁ